উপকূল বৰদলৈ ডাঙৰীয়া, আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি দুলাল ৰয় ডাঙৰীয়া আৰু আমি সম্বৰ্ধনা জ্ঞাপন কৰাৰ কাৰণে আমন্ত্ৰণ কৰি অনা ডক্টৰ শৈলেন ভৰালী ছাৰক প্ৰথমতে নটসূৰ্য ফণী শৰ্মাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু তাৰ পাছত তেখেতসকলক মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ কৰ্মকৰ্তাসকলে তেখেতসকলক সহায় কৰি দিব। আমাৰ নটসূৰ্যৰ সভাপতি পুলক বেনাৰ্জী ডাঙৰীয়া, কাৰ্যকাৰী সভাপতি উপকূল বৰদলৈ ডাঙৰীয়া আৰু আজিৰ বিশিষ্ট অতিথি শ্ৰীযুত দুলাল ৰয় ডাঙৰীয়া আৰু শৈলেন ভৰালী ছাৰক মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। মই আমাৰ সদস্যা ৰিমজিম আৰু প্ৰজ্ঞাশ্ৰীক মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকলক একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। নটসূৰ্য ফণী শৰ্মাৰ আজি 55তম মৃত্যু দিৱস। এই উপলক্ষে আমি এই স্মৃতি দিৱসৰ আয়োজন কৰিছোঁ। আপোনালোকে আটাই অৱগত যে গিয়াছুদ্দিন আহমেদ ডাঙৰীয়াৰ নেতৃত্বত 1996 চনত নটসূৰ্য ফণী শৰ্মা সোঁৱৰণী উদযাপন সমিতি গঠন কৰা হৈছিল আৰু তেতিয়াৰ পৰাই আমি বাৰ্ষিক নাট সমাৰোহ, গ্ৰন্থ প্ৰকাশ আৰু অন্যান্য সাংস্কৃতিক কাৰ্যসূচীৰে যোৱা প্ৰায় 29টা বছৰ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ বিশেষ অৱদান আগবঢ়োৱাৰ চেষ্টা কৰি আহিছোঁ। 1996 চনত যেতিয়া এই অনুষ্ঠান আৰম্ভ হৈছিল তেতিয়া আমাৰ বাৰ্ষিক নাট সমাৰোহ আমি 31 জুলাইৰ পৰা আৰম্ভ কৰিছিলোঁ নটসূৰ্য ফণী শৰ্মাৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি 7 দিনীয়াকৈ, আৰু ক'ভিডকালীন পৰিস্থিতি নহালৈকে আমি তেনেধৰণে চলি আহিছিলোঁ। আৰু ক'ভিডকালীন পৰিস্থিতিত আমি এবছৰ আমাৰ নাট সমাৰোহ অনুষ্ঠিত কৰিব পৰা নাছিলোঁ আৰু দ্বিতীয় বছৰ ক'ভিডকালীন পৰিস্থিতিৰ কাৰণে আমাৰ নাট সমাৰোহ, কিয়নো লকডাউন আছিল, আমি সেই সময়ত লকডাউনৰ কাৰণে জুলাই মাহত পাতিব নোৱাৰি আমি ডিচেম্বৰ মাহলৈকে পিছুৱাই দিব লগা হৈছিল। যি কি নহওক, তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ শুভাকাংক্ষী আৰু সদস্যসকলৰ মতামত লৈ আমি থিৰাং কৰিলোঁ যে গুৱাহাটীত বৰ্ষাকালীন যিটো অৱস্থা হয় সেই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ আমি আমাৰ নাট সমাৰোহ জুলাই আগষ্টৰ পৰিৱৰ্তে আমি নৱেম্বৰ ডিচেম্বৰতে
পাতিব লাগে আৰু তেনেকৈয়ে 2019 চনৰ পৰা আমি 2020 চনৰ পৰা আমি আমাৰ যি নাট সমাৰোহ এই নাট সমাৰোহ ডিচেম্বৰ মাহত অনুষ্ঠিত কৰি আহিছোঁ আৰু একে সময়তে এইটো সিদ্ধান্ত হৈছিল যে নটসূৰ্যৰ স্মৃতি দিৱসটো আমি এটা বেলেগ অনুষ্ঠানৰ জৰিয়তে পালন কৰিব লাগে আৰু সেই অনুষ্ঠানৰ অংগ হিচাপে আমি ঠিক কৰি লৈছিলোঁ যে আমি একোটাকৈ বক্তৃতানুষ্ঠান আয়োজন কৰিম আৰু এগৰাকী অসমৰ সাহিত্য শিক্ষা সংস্কৃতি জগতলৈ আগবঢ়োৱা বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিম সেই অনুসৰি আমাৰ প্ৰথমটো বক্তৃতা প্ৰদান কৰিছিল আজিৰ আমি যিগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আমন্ত্ৰণ কৰি আনিছোঁ ডক্টৰ শৈলেন ভৰালী ছাৰে আমাৰ দ্বিতীয়টো বক্তৃতা প্ৰদান কৰিছিল ডক্টৰ পোনা মহন্ত ছাৰে আৰু তৃতীয়টো বক্তৃতা প্ৰদান কৰিছিল ডক্টৰ শ্যামা প্ৰসাদ শৰ্মা ছাৰে আৰু আজিৰ এই চতুৰ্থ বক্তৃতা এই বক্তৃতালানিৰ চতুৰ্থ বক্তৃতা অপেচাদাৰী নাট্যগোষ্ঠীৰ সমস্যা আৰু সম্ভাৱনা এই শীৰ্ষক বক্তৃতা প্ৰদান কৰিবলৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ অসমৰ এগৰাকী বিশিষ্ট নাট্যকাৰ আৰু পৰিচালক ডক্টৰ দুলাল ৰয়দেৱক আৰু এইবাৰৰ কাৰণে আমি সম্বৰ্ধনাৰ কাৰণে আমি আমাৰ নটসূৰ্যৰ কমিটিয়ে নিৰ্বাচন কৰিছে অসমৰ এগৰাকী কৃতি নাট সমালোচক গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক আৰু নটসূৰ্যৰ জন্মলগ্নৰ পৰা উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি এতিয়া মুখ্য উপদেষ্টা হিচাপে আমাক দিহা পৰামৰ্শ দি থকা ডক্টৰ শৈলেন ভৰালীদেৱ আজিৰ সভাৰ উদ্দেশ্য এইখিনিয়ে আৰু আমি আমাৰ যি পৰৱৰ্তী কাৰ্যসূচী আছে আমাৰ শৈলেন ভৰালী ছাৰক সম্বৰ্ধনা জ্ঞাপন এই সম্বৰ্ধনা জ্ঞাপন কৰাৰ প্ৰাক মুহূৰ্তত মই আমাৰ উপসভাপতি চন্দ্ৰজিৎ শইকীয়া ছাৰৰ উদ্দেশ্যে যুগুটোৱাই ওলোৱা প্ৰশস্তি পত্ৰখন পাঠ কৰি দিবলৈ অনুৰোধ জনাইছোঁ নটসূৰ্যৰ প্ৰশস্তি পত্ৰ প্ৰতি অধ্যাপক ডক্টৰ শৈলেন ভৰালী ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া পথ ৱায়াৰলেছ গুৱাহাটী মান্যবৰ এছো আন্তৰিক শ্ৰদ্ধা আৰু সম্ভাষণ গ্ৰহণ কৰিব 1942 চনৰ 1 জানুৱাৰীত জন্মগ্ৰহণ কৰি ওৰেতো কৰ্মজীৱন আপুনি শিক্ষা সাহিত্য সংস্কৃতি জগতৰ বিভিন্ন ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়াই আহিছে 1964 চনত ইংৰাজী সাহিত্যত স্নাতকোত্তৰ আৰু অসমীয়া নাটকৰ ওপৰত গৱেষণাৰে 1972 চনত ডক্টৰেট ডিগ্ৰী আপুনি লাভ কৰে গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ কলেজৰ ইংৰাজী বিভাগৰ প্ৰবক্তা হিচাপে 1965 চনত কৰ্মজীৱন আৰম্ভ কৰি 1969 চনত আপুনি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত যোগদান কৰে 1976 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত যোগদান কৰি সুদীৰ্ঘ 28 বছৰ কাল এই বিশ্ববিদ্যালয়তে অধ্যাপনা কৰি 2004 চনত বিশ্ববিদ্যালয়খনৰ জৱাহৰলাল নেহৰু আসনৰ অধ্যাপক ৰূপে আপুনি অৱসৰ গ্ৰহণ কৰে আপোনাৰ বিদ্যায়তনিক কাৰ্যৰ প্ৰতিটো খোজতে ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষা আৰু দুয়ো ভাষাৰ সাহিত্যত থকা আপোনাৰ পাণ্ডিত্যৰ স্বাক্ষৰ বিদ্যমান কটন কলেজত পঢ়ি থকা দিনতে সেই সময়ৰ অতি জনপ্ৰিয় কাকত অসমবাণীত লেখক জীৱনৰ আৰম্ভণি কৰাৰে পৰা এতিয়ালৈকে বিভিন্ন কাকত আৰু আলোচনীত আপোনাৰ 700ৰো অধিক প্ৰবন্ধ প্ৰকাশিত হৈছে নাটক বিষয়ক 10খন প্ৰকাশিত গ্ৰন্থ আৰু অন্যান্য 21খন গ্ৰন্থেৰে আপুনি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে আপোনাৰ নাট সমালোচনামূলক লেখনিসমূহে এক অনন্য মাত্ৰা বহন কৰিছে আৰু অসমৰ নাট্যকলাৰ উত্তৰণত প্ৰভূত বৰঙণি আগবঢ়াইছে বহুদিন ধৰি নটসূৰ্য সোঁৱৰণী উদযাপন সমিতিৰ উপদেষ্টা আৰু বৰ্তমান মুখ্য উপদেষ্টা হিচাপে আপুনি অনুষ্ঠানটিক দিহা পৰামৰ্শ দি আপুনি আমাক অনুপ্ৰাণিত আৰু উপকৃত কৰি আহিছে মান্যবৰ আপুনি দিল্লী বেনাৰস আৰু কলিকতাত অনুষ্ঠিত ৰাষ্ট্ৰীয় গৱেষণা চক্ৰত ভাগ লোৱাৰ উপৰিও ইংলেণ্ড স্পেইন জাৰ্মানী আৰু নেপালত অনুষ্ঠিত আন্তৰ্জাতিক বিদ্যায়তনিক কাৰ্যসূচীটো অংশগ্ৰহণ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে আপুনি অসম সাহিত্য সভাৰ বেজবৰুৱা সাহিত্য বঁটা আৰু অসম নাট্য সন্মিলনৰ সত্যপ্ৰসাদ বৰুৱা বঁটাৰে বিভূষিত
তদুপৰি আপুনি লাভ কৰিছে সামাজিক সাংস্কৃতিক সংস্থা এনাজৰী বঁটা, নলবাৰী জিলা সাহিত্য সভাৰ নলবাৰী ৰত্ন সন্মান, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মহাৰজত জয়ন্তী সন্মান, সোণাপুৰৰ শতদল সাহিত্য সভাৰ বৰণ পত্ৰ সন্মান, অসম চৰকাৰৰ সম্বৰ্ধনা পত্ৰ ইত্যাদি। হে মহানুভৱ, অসমৰ শিক্ষা সাহিত্য সংস্কৃতিৰ জগতখনলৈ আপোনাৰ অনবদ্য অৱদানৰ বাবে নটসূৰ্য সোঁৱৰণী উদযাপন সমিতিয়ে আপোনাক আজি সম্বৰ্ধনা জনাবলৈ পাই প্ৰথম কৃতাৰ্থ অনুভৱ কৰিছে। আপোনাৰ সুস্বাস্থ্য আৰু সুদীৰ্ঘ জীৱন কামনাৰে পুলক বেনাৰ্জী সভাপতি, উপকূল বৰদলৈ কাৰ্যকৰী সভাপতি, ৰামকৃষ্ণ শৰ্মা সাধাৰণ সম্পাদক। তাৰিখ 31 জুলাই 2025, স্থান গুৱাহাটী। ধন্যবাদ। মই নটসূৰ্যৰ উপদেষ্টা স্বপন ডাঙৰীয়া, মলয় হুছেইন বাইদেউ আৰু উপসভাপতি মনীষা বাইদেউ আগবাঢ়ি বুলি অনুৰোধ জনাইছোঁ। আৰু আমাৰ সভাপতি পুলক বেনাৰ্জী ডাঙৰীয়া, কাৰ্যকৰী সভাপতি প্ৰফুল বৰদলৈ লগত সহযোগ কৰিব আমাৰ পুলক ডাঙৰীয়াই, আমাৰ কল্যাণ কুমাৰী ছাৰক আমি সকলোৱে সম্বৰ্ধনা জনাওঁ। নটসূৰ্য সোঁৱৰণী উদযাপন সমিতিৰ মাননীয় সভাপতি, মাননীয় কাৰ্যকৰী সভাপতি, সাধাৰণ সম্পাদক প্ৰমুখ্যে সমিতিৰ কৰ্মকৰ্তাসকল, আজিৰ এই অনুষ্ঠানৰ বক্তা, মোৰ একালৰ সহপাঠী বন্ধুবৰ শ্ৰী দুলাল ৰয়, মঞ্চত উপবিষ্ট অন্যান্য গুণী জ্ঞানী ব্যক্তিসকল আৰু শ্ৰদ্ধেয় শ্ৰোতামণ্ডলী, মই আচলতে কথা ক'ব লাগিব বুলি ভবা নাছিলোঁ, কিন্তু যিহেতুকে মোক কথা ক'বলৈ কোৱা হৈছে, মই দুষাৰ ক'বলৈ বাধ্য হৈছোঁ। কিন্তু কথা কোৱাৰ আগতে মই নটসূৰ্য সোঁৱৰণী সমিতিৰ কৰ্মকৰ্তাসকললৈ মোৰ হিয়া ভৰা কৃতজ্ঞতা যাচিছোঁ, মোৰ প্ৰতি এই সন্মান আগবঢ়োৱাৰ বাবে। এই সন্মানক মই মোৰ জীৱনৰ এক সম্পদ ৰূপে গ্ৰহণ কৰিছোঁ। অভিনেতা হিচাপে ফণী শৰ্মা আমাৰ জাতীয় জীৱনত চিৰস্মৰণীয় হৈ ৰৈছে আৰু অপ্ৰতিদ্বন্দ্বী হৈ আছে আজিলৈকে। যি সময়ত অভিনয়ৰ প্ৰতি অসমীয়া মানুহৰ অকণো আগ্ৰহ নাছিল, আনকি অভিনেতাক বৰ ভাল দৃষ্টিৰে চোৱা হোৱা নাছিল আৰু মহিলাক অভিনয়ত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল, সেই সময়তে ফণী শৰ্মাই অভিনয়ক জীৱনৰ একমাত্ৰ ব্ৰত ৰূপে গ্ৰহণ কৰিছিল। ইচ্ছা কৰা হ'লে ফণী শৰ্মাই এটা বৰ সুখী জীৱন যাপন কৰিব পাৰিলেহেঁতেন,
কাৰণ তেওঁৰ ঘৰত কোনো বস্তুৰে অভাৱ নাছিল। ধন সম্পদৰ সামান্য অভাৱো তেওঁৰ ঘৰত নাছিল। কিন্তু সেই ধন সম্পদৰ মোহ ত্যাগ কৰি তেওঁ এটা কষ্টকৰ জীৱন নিৰ্বাচন কৰি লৈছিল, য'ত দিন ৰাতিৰ চিন-চাপ নাছিল, এটা যাযাবৰী জীৱন। ফণী শৰ্মাৰ দেউতাক মৰাণ শৰ্মাই ফণী শৰ্মাক আনুষ্ঠানিক শিক্ষা দিবলৈ যত্নৰ অকণো ত্ৰুটি কৰা নাছিল। সৰ্বতো প্ৰকাৰে চেষ্টা কৰিছিল, কিন্তু আনুষ্ঠানিক শিক্ষাৰ প্ৰতি ফণী শৰ্মাৰ অকণো আগ্ৰহ নাছিল। হাইস্কুলৰ ৮ম মানতে তেওঁৰ আনুষ্ঠানিক শিক্ষাৰ সামৰণি পৰিছিল। দেউতাক মৰাণ শৰ্মাই আনকি তেওঁক বেনাৰসলৈও পঠাইছিল সংস্কৃত শিক্ষা গ্ৰহণৰ কাৰণে, কিন্তু তাৰ পৰাও তেওঁ উভতি আহিছিল শিক্ষা সম্পূৰ্ণ নকৰা। তাৰ পৰা উভতি আহি তেওঁ বিষ্ণুৰাভাৰে লগ লাগি ব্যৱসায়ত লাগিছিল। প্ৰথমে চাহ মিঠাইৰ ব্যৱসায় কৰিছিল, লাভ অকণো নহ'ল। তাৰপিছত তেওঁ সেই সময়ৰ ব্ৰাহ্মণ সমাজত নিষিদ্ধ মাছৰ ব্যৱসায় কৰিছিল। তাৰ কাৰণে ব্ৰাহ্মণ সমাজে তেওঁক বেয়া পাইছিল, কিন্তু তাতো লাভ নহ'ল। লাভ হ'ব কেনেকৈ? যিকেইটা ভাল মাছ সেইকেইটা বিষ্ণুৰাভা আৰু ফণী শৰ্মা নিজেই খাইছিল। তাৰপিছত মাছৰ ব্যৱসায়ত অকণো লাভ কৰিব নোৱাৰি কাঠৰ ব্যৱসায় কৰিছিল, তাতো তেওঁ সফলতাৰ মুখ নেদেখিলে। কিন্তু সৰুৰে পৰা তেওঁৰ আগ্ৰহ আছিল অভিনয়ৰ প্ৰতি। দেউতাক মৰাণ শৰ্মাই প্ৰায় প্ৰতিদিনে তেজপুৰৰ বিখ্যাত বাণ ৰংগমঞ্চলৈ অভিনয় চাবলৈ গৈছিল, আৰু লগত লৈ গৈছিল কণমানি বলিনক। ফণী শৰ্মাৰ ঘৰত মতা নাম আছিল বলি। তেতিয়াই ফণী শৰ্মা অভিনয়ৰ প্ৰতি আগ্ৰহী হৈছিল। পৰৱৰ্তী সময়ত তেওঁ বাণ ৰংগমঞ্চৰ মহিলা চাঙৰ অৰ্থাৎ মহিলা কক্ষৰ দুৱাৰৰক্ষী হিচাপে কাম কৰিছিল, গেট কিপাৰ। আৰু সেই সময়তে তেওঁ বহুতো নাটক আৰু বহুতো অভিনেতাৰ অভিনয় দৰ্শন কৰিছিল। তেতিয়া ইমান দিনে পঢ়ি থকা অভিনয়ৰ প্ৰতি যিটো আগ্ৰহ, সেই আগ্ৰহ একেবাৰে 4 গুণে চৰি গৈছিল। অভিনয় কৰিবলৈ তেওঁ তেতিয়াই প্ৰস্তুত হৈছিল। ফণী শৰ্মাৰ অভিনয় জীৱন আৰম্ভ হৈছিল 18 বছৰ বয়সত। 18 বছৰ বয়সত তেজপুৰত অনুষ্ঠিত পদ্মনাথ গোহাঁই বৰুৱাৰ জয়মণি জাতকৰ যিটো মুখ্য চৰিত্ৰ গদাপাণি, সেই গদাপাণিৰ ভূমিকাত তেওঁ অৱতীৰ্ণ হৈ ৰূপৰ পদক লাভ কৰিছিল। তাৰপিছত আৰু ফণী শৰ্মাক কোনে পায়? এখনৰ পিছত এখন নাটকৰ অভিনয় কৰি গৈছিল, আৰু তেজপুৰত এজন ভাল অভিনেতা হিচাপে তেওঁ জনাজাত হৈ গৈছিল, বিখ্যাত হৈ গৈছিল তেজপুৰত। 1930 চনত ব্ৰজ শৰ্মাই গঠন কৰা কোহিনুৰ অপেৰা পাৰ্টিত ফণী শৰ্মাই যোগদান কৰিছিল। সেই সময়ত তেওঁৰ মাহিলী দৰমহা আছিল 20 টকা। ব্ৰজ শৰ্মাই তেওঁৰ অভিনয়ৰ দক্ষতাৰ পৰিচয় পাই আৰু 5 টকা বঢ়াই দিছিল, 25 টকা। সেইখিনিতে তেওঁ সন্তুষ্ট হৈছিল। 1933 চনটো ফণী শৰ্মাৰ কাৰণে আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। তেওঁৰ জীৱনৰ গতি সলনি কৰাৰ সময়, ইংৰাজীত যাক টাৰ্ণিং পইণ্ট বুলি কয়। সেই সময়ত তেওঁ ডিব্ৰুগড়ত ডুমডুমাত অভিনয় কৰি আছিল কোহিনুৰ অপেৰা পাৰ্টিৰ হৈ। অভিনয় কৰি থাকোঁতে তেওঁ এটা বিজ্ঞাপন চকুত পৰিল। বিজ্ঞাপনটো ওলাইছিল তেজপুৰৰ পৰা, আৰু বিজ্ঞাপনটো পঠাইছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। জ্যোতিপ্ৰসাদ আগৰৱালা ব্যস্ত আছিল সেই সময়ত প্ৰথম অসমীয়া বোলছবি জয়মতীৰ নিৰ্মাণৰ কাৰণে। জয়মতীৰ কাৰণে অভিনেতা বিচাৰি তেওঁ এটা বিজ্ঞাপন দিছিল। ফণী শৰ্মাই ততালিকে
সেই বিজ্ঞাপনৰ প্ৰতি সঁহাৰি জনাই এখন আবেদন পত্ৰ পঠিয়াইছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁক মাতি পঠিয়ালে তেজপুৰলৈ। তেওঁ গৈ তেজপুৰত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ঘৰত উপস্থিত হ'ল। জ্যোতিপ্ৰসাদে বিভিন্ন প্ৰশ্ন পাতিৰে তেওঁ পৰীক্ষা কৰিলে কিছু সময়, আৰু তেওঁৰ অভিনয়ৰ দক্ষতাৰ পৰিচয় পাই জয়মতী কথাছবিত তেওঁক গাঁঠীৰ হাজৰিকাৰ ভাৱত অভিনয় কৰিবলৈ অনুমতি দিলে। গাঁঠী হাজৰিকাৰ ভাৱত অভিনয় কৰি যি অপূৰ্ব দক্ষতাৰ পৰিচয় দিলে ফণী শৰ্মাই, তাৰ কাৰণে তেওঁ সমগ্ৰ অসমতে বিখ্যাত হ'ল। জয়মতীৰ জৰিয়তে তেওঁ বিখ্যাত হোৱাৰ পিছত ফণী শৰ্মা আৰু থমকি ৰ'ব লগা হোৱা নাছিল। ইন্দ্ৰমালতী, চিৰাজ, নৰকাসুৰ, মণিৰাম দেৱান, পিয়লি ফুকন, লাচিত বৰফুকন, প্ৰতিধ্বনি, এনেকৈ প্ৰায় 15খন বোলছবিত তেওঁ অভিনয় কৰি সমগ্ৰ অসমতে এজন নাম জ্বলা মানুহ হৈ পৰিছিল। ফণী শৰ্মাই ক'ত অভিনয় কৰা নাছিল? যাত্ৰা দলৰ পৰা একেবাৰে ভ্ৰাম্যমানলৈ, ভ্ৰাম্যমানৰ পৰা একেবাৰে প্ৰচনীয়া মঞ্চলৈ, প্ৰচনীয়া মঞ্চৰ পৰা বোলছবিলৈ, বোলছবিৰ পৰা অনাতাঁৰ মঞ্চলৈ, কোনো মঞ্চই বাদ পৰিল নাছিল। আৰু অসমত বোধকৰো এনে এখন মঞ্চ নাছিল য'ত ফণী শৰ্মাই অভিনয় কৰা নাছিল। ফণী শৰ্মাৰ নাম শুনিলেই বিভিন্ন ঠাইৰ পৰা মানুহ আহি প্ৰেক্ষাগৃহ ভৰি পৰিছিল। আমি তেতিয়া সৰু হাইস্কুলৰ ৫ম ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰ। যাত্ৰা দলত আছিল ফণী শৰ্মা। ৰাতি ঘৰৰ পৰা আমাক ওলাই যাবলৈ অনুমতি দিয়া হোৱা নাছিল। আমি মনে মনে সকলো শুই থকা অৱস্থাত ৰাতি বিচনাৰ পৰা উঠি গৈ ফণী শৰ্মাৰ অভিনয় চাবলৈ গৈছিলোঁ। সেই সময়ত অভিনয়থলীত আজিৰ নিচিনা চকীৰ ব্যৱস্থা নাছিল বা বেঞ্চৰ ব্যৱস্থা নাছিল। ধানৰ নৰা পাৰি দিয়া হৈছিল। আমি নৰাত বহি ফণী শৰ্মাৰ অভিনয় চাইছিলোঁ। আৰু ৰাতি ৯ পুৱাওঁতে আমি মনে মনে গৈ ঘৰত সোমাইছিলোঁ, বিচনাত শুই পৰিছিলোঁ। তেতিয়াই ফণী শৰ্মাৰ বিষয়ে আমি জানিছিলোঁ। অভিনেতা হিচাপে ফণী শৰ্মাৰ দুটা ডাঙৰ সম্পদ আছিল, আৰু সেই সম্পদ দুটাই তেওঁৰ অভিনেতা হিচাপে বিখ্যাত কৰাত বহু পৰিমাণে সহায় কৰিছিল। এটা প্ৰথমটো সম্পদ আছিল অভিনেতা হিচাপে তেওঁৰ সুউচ্চ দেহ, 6 ফুট ওখ মানুহজন, সুঠাম দেহৰ, সকলোৰে চকুত পৰিছিল। তেওঁৰ দেহাৱয়ৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল প্ৰথমেই। আৰু দ্বিতীয়টো সম্পদ আছিল তেওঁৰ অতি বলিষ্ঠ কণ্ঠস্বৰ। প্ৰেক্ষাগৃহত মানুহ যিমানেই নহওক, দৰ্শক যিমানেই নহওক, একেবাৰে শেষৰ দৰ্শক যেনেও ফণী শৰ্মাৰ কণ্ঠস্বৰ একেবাৰে স্পষ্টভাৱে শুনিছিল। এইজনেই আছিল ফণী শৰ্মা, জীৱন্ত কালতে কিম্বদন্তীত পৰিণত হোৱা ফণী শৰ্মা। জীৱিত অৱস্থাতে তেওঁ কিম্বদন্তীত পৰিণত হৈছিল অভিনেতা হিচাপে। ফণী শৰ্মাক অৱশ্যে মই এতিয়া দীঘলীয়া নকৰোঁ, ছুটি কৰিম, বহুতো কথা ক'ব পাৰিম। মই ফণী শৰ্মাৰ বিষয়ে বহুতো কথা জানো। ফণী শৰ্মাক মই জীৱনত এবাৰেই লগ পাইছিলোঁ, বোধ কৰোঁ 1967 নে 1968 চনত। সেই সময়ত মই নাটকৰ গৱেষণা আৰম্ভ কৰিছিলোঁ, আৰু গৱেষণাৰ কাৰণে কিছুমান অভিনেতা, কিছুমান নাট্যকাৰৰ ওচৰ চাপিছিলোঁ 2-4টা কথা জনাৰ কাৰণে। ফণী শৰ্মাক লগ পাইছিলোঁ মই আধা ঘণ্টা সময়ৰ কাৰণে। অভিনয় সম্পৰ্কে তেওঁৰ পৰা বহুতো কথা জানিছিলোঁ, আৰু তেওঁক মই কেইটামান প্ৰশ্ন কৰিছিলোঁ। সেই প্ৰশ্নকেইটাৰ উত্তৰ তেওঁ ইমান সৰলভাৱে, আমাৰ ইমান বিনম্ৰভাৱে দিছিল যে সেই কথা আজিও মই পাহৰিব পৰা নাই। সেইবোৰ কথা ক'লে এখন মহাভাৰত হ'ব। আজি মোৰ হাতত সময় নাই, নিৰ্দিষ্ট সময়, গতিকে মই সেইবোৰ কথাৰ অৱতাৰণা নকৰোঁ। আৰু এইখিনি কথাৰে মই সেই কিম্বদন্তী অভিনেতাজনৰ প্ৰতি
শ্ৰদ্ধাঞ্জলি জনাই আৰু মোক এই সন্মান আগবঢ়োৱাৰ বাবে উদযাপন সমিতিৰ কৰ্মকৰ্তাসকললৈ আকৌ এবাৰ মোৰ হৃদয়ৰ কৃতজ্ঞতা জনাই আৰু আপোনালোক আটাইলৈকে মোৰ প্ৰণাম জনাই মই সামৰিছোঁ। আমাৰ তৰফৰ পৰা অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এতিয়া আমি আমাৰ পৰৱৰ্তী কাৰ্যসূচী আগবাঢ়িছোঁ। পৰৱৰ্তী কাৰ্যসূচী হৈছে অপেচাদাৰী নাট্যগোষ্ঠীৰ সমস্যা আৰু সম্ভাৱনা। আজি এই দিনটো এটা বিশেষ দিন আৰু এই দিনটো পিছবেলা সমবেত হোৱা নটসহ্য ফণী শৰ্মাৰ নামত শ্ৰদ্ধা নিবেদন কৰিবলৈ অহা আৰু এই অভাজনৰ ভাষণ শুনিবলৈ অহা গুণী জ্ঞানী প্ৰমুখ্যে আপোনালোক আটাইকে মঞ্চত উপবিষ্ট নটসহ্যৰ সভাপতি উপসভাপতি আৰু সম্পাদক আপোনালোক আটাইকে বৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ আৰু সম্ভাষণ জ্ঞাপন কৰিলোঁ যে বেক ষ্টেজৰ মানুহজনক ফ্ৰণ্ট ষ্টেজলৈ আনি এনে এটা বিষয়ত ভাষণ দিবলৈ আগবঢ়াই দিলে মোৰ এই মুহূৰ্তত অনুভৱ হৈছে মই বলিশালত ডিঙিটো উপজাচি যেন আগবঢ়াই দিছোঁ। আচলতে মই বক্তা নহয়, বন্ধুবৰ ভৰালী দেৱ সুবক্তা সুচিন্তক সাহিত্যিক আৰু বহুত বিশেষণেৰে তেওঁক প্ৰশংসা কৰিব পাৰি। পঢ়াকালৰ দিনৰে পৰা তেওঁক পাইছোঁ। সেই একেটা চেহেৰা আৰু একেখন মুখ আৰু কথা বতৰাটো স্বাধীনতা ৰাখি ক'ব পৰা ব্যক্তি ডক্টৰ শৈলেন ভৰালী আমাৰ বহুকালৰ বন্ধু। এতিয়া কথা হ'ল এই সভাখনত মোক যিটো বিষয়লৈ ক'বলৈ আমন্ত্ৰণ জনাইছে শ্ৰীযুত শৰ্মাদেৱে আৰু নটসহ্য নাট সমাৰোহৰ প্ৰত্যেকগৰাকী কৰ্মকৰ্তা ব্যক্তিয়ে মই আচৰিত হৈছোঁ। মই বাৰু এই বিষয়টোৰ ওপৰত বক্তব্য ৰাখিব পাৰিমনে? মোৰ নিজৰে বৰ সন্দেহ হৈছে। মোৰ কথাখিনি শুনি ইয়াত উপস্থিত থকা বিশেষ ব্যক্তিসকলে কি ধৰণে অনুপ্ৰাণিত হ'ব। ইয়াত বহুতো নাট্যকাৰ আছে, বহুতো পৰিচালক আছে, অভিনেত্ৰী আছে আৰু সমালোচক আছে, সাহিত্যিক আছে, সংগঠক আছে আৰু বহুত ব্যক্তি বিশেষ বিশেষ ব্যক্তি আছে। মই তেওঁলোকৰ সন্মুখত কিন্তু মই অত্যন্ত সাধাৰণ আৰু নিমিত্ত মাত্ৰ। তথাপি মই লিখি অনা কথা কেইটামান আপোনালোকৰ সন্মুখত দাঙি ধৰিম। আপোনালোকে শুনি যদি আমনি পায় সভাকক্ষ ত্যাগ নকৰিব, পিছত মোক গালি ধৰিব। বহু বছৰ হ'ল, প্ৰায় 65 বছৰে হ'ল এই ভাল লগা আৰু ভাল নলগা এখন জগতত বিচৰণ কৰি থকা। বহু বছৰ 65 বছৰ মান সন্দেহপূৰ্বক বাস্তৱ বা অবাস্তৱ বিশ্বাসযোগ্যতাৰে যিবিলাক নাট আৰু নাট্য উপস্থাপন কৰি আহিছোঁ, সেই সকলোবিলাকৰ কাৰণে কেতিয়াবা অবজাৰ্ভাৰ, কেতিয়াবা ইনভেষ্টিগেটৰ হিচাপে মই কাম কৰিবলৈ সুবিধা পাইছোঁ আৰু তেনেদৰেই কাম কৰি আহিছোঁ। আৰু এই যাত্ৰা যদি কাৰোবাক মই কৰোবাক আমনি কৰিছোঁ বা কাৰোবাক যদি মই দিগদাৰি দিছোঁ, তাৰ কাৰণে মই প্ৰথমতে ক্ষমা বিচাৰিছোঁ। আৰু এই যাত্ৰা আৰম্ভ হৈছিল মোৰ শৈশৱৰ পৰা। মেঘবিলিৰ পৃথিৱীৰ উমলা বা সামগ্ৰিকভাৱে খেলা দিনৰ পৰা মাতৃৰ পৰা
মুখ লুকুৱাই ধেমালি কৰা সেই সময়ৰ পৰা। কিন্তু আজি সেই একেধৰণৰ ভুল বা কাৰ্যৰ পুনৰাবৃত্তি কৰিবলৈ মোৰ সাহস হোৱা নাই, সাহস মোৰ একেবাৰে বিলুপ্তিৰ পথত। কলা সংস্কৃতি নাটক আদিৰ বিষয়ত শিক্ষা প্ৰতিষ্ঠান আৰু কোনো বিশেষ ব্যক্তিয়ে দিয়া শিক্ষাৰ দ্বাৰা এটা মাত্ৰালৈহে আৰোহণ কৰিবলৈ সম্ভৱ। মোৰ ক্ষেত্ৰতে নহয়, মোৰ সন্মুখত থকা বহুজন ব্যক্তিয়ে বোধহয় মুক্ত কণ্ঠে এইষাৰ কথা ক'ব, এটা মাত্ৰালৈহে আৰোহণ কৰা সম্ভৱ। দম্ভালি মাৰি কৰা কথা কোনো যুক্তি ইয়াত নাখাটে। কাৰণ কিয় নাখাটে? থিয়েটাৰ ইজ এ প্ৰেক্টিকেল ৱৰ্ল্ড। থিয়েটাৰ নেভাৰ ৰিমেইনছ ইন দ্য ৱৰ্ডছ ইন দ্য স্ক্ৰিপ্ট। ডক্টৰ ভৰালী মোৰ বন্ধু, তেওঁ সমালোচক, গোটেই জীৱন সমালোচনা কৰি আহিছে। মই দুখেৰে ক'বলৈ বিচাৰিছোঁ বন্ধুবৰ্গৰ সন্মুখত যে অসমত আমি এতিয়াও অপেচাদাৰী নেকি? Are we still amateur? We are not professional. আমি এতিয়াও amateur নেকি? এই কথাষাৰ মোৰ মুখেৰে ওলোৱাৰ পিছত আপোনালোকৰ হয়তো বহুতে ভাবিব ল'ৰালৈনো কি কথা কৈছে, অবৈতনিক নেকি? আমি সকলোবিলাক অবৈতনিক নেকি? We are not perfectly perfect people in the field of theatre. থিয়েটাৰৰ জগতখনক আমি পাৰফেক্টলি পাৰফেক্ট people নহয় বুলি আমি ক'ব বিচাৰোঁ নেকি? যদি নহয়, নহয়। আৰু যদি হয়, কিয় হয় তাৰ প্ৰশ্নটো আপোনালোকৰ সন্মুখত মই এৰিছোঁ। যদি চাই আপোনালোকে সিদ্ধান্ত লওক, আৰু ৰিয়েলি পাৰফেক্টলি পাৰফেক্ট পিপল ইন দ্য ফিল্ড অফ থিয়েটাৰ, যিটো উদাহৰণ নটসূৰ্য ফণী শৰ্মাদেৱৰ কথাৰে অলপ আগতে বন্ধুবৰ ভৰালীয়ে দাঙি ধৰিছিল। হয়তো তেওঁক কোনোবাই ক'ব পাৰে ইহঁতে আচলতে অসমত এজন পিটাৰৰ পুলি, অসমৰ কোনোবা এজন বিশেষ ব্যক্তি যাৰ সৈতে মই লণ্ডনৰ কোনোবা এজন বিশেষ অভিনেতাৰ সৈতে মই তুলনা কৰিব পাৰোঁ, সেইটো বেলেগ কথা। কিন্তু আমি সঁচাকৈ এমেচাৰ নে? আমি সঁচাকৈ আমি পাৰফেক্টলি পাৰফেক্ট নে ইন দ্য ফিল্ড অফ থিয়েটাৰ? এই কথাষাৰ কিন্তু মই জোৰ দিয়ে কথাষাৰ কৈছোঁ, সেইটো আপোনালোকে বিবেচনা কৰিব। কি নহওক, অপেচাদাৰী আৰু পেচাদাৰী এই দুয়োটা ফৰ্মৰ ওপৰত আলোচনা কৰিবলৈ যোৱাৰ আগতে বহুত কথা নিজক তেতিয়াই লৈ ক'ব লগা হয়। এই দুয়োটা ফৰ্ম যিমানে মিলাবলৈ চেষ্টা কৰোঁ বা তুলনামূলকভাৱে মান্যতা দিবলৈ বিচাৰোঁ, ই কেতিয়াও কিন্তু লগ নলগা এই ৰেল লাইন দুটাৰ দৰেই হয়। আপুনি ৰেল লাইনৰ এঠাইত দুটা ৰেল লাইনৰ মাজত থিয় হৈ ভাবে এই দূৰত গৈ ৰেল লাইন দুটা লগ লাগিছে, কিন্তু যিমানে ওচৰ চাপিব শইকীয়া ডাঙৰীয়ে ভালকৈ ক'ব পাৰিব যে ৰেল লাইন দুটা কেতিয়াও লগ নালাগে। ই গৈ কোনোবা ষ্টেচনৰ কাঠৰ খাল কাঠৰ ভিতৰত ব্লকটি পাঠিয়ে গৈছে, কিন্তু লগ লগা নাই। উই amateur theatre and the professional theatre, are we going to meet or have we ever met in starting point? Never. আমি কেতিয়াও লগ পোৱা নাই, আৰু লগ পোৱাটো জবৰদস্তি কোনোবাই কৰিলে সেইটো মই বেক ষ্টেজত থকা মানুহজনে কেতিয়াও মই একচেপ্ট কৰিব নোৱাৰোঁ। আৰু মোৰ নিচিনাকৈ হয়তো লগজনে নোৱাৰিব পাৰে, আৰু হয়তো পাৰিবও পাৰে আৰু নোৱাৰিবও পাৰে। এই দুটাৰ মাজত কথাবিলাক দুয়োটা ষ্টেটখন বেলেগ বেলেগ ধৰণে কৰিব যাব পাৰে। এই দুয়োটা ফৰ্ম যিমানে মিলাবলৈ চেষ্টা কৰোঁ বা তুলনামূলকভাৱে মান্যতা দিবলৈ বিচাৰোঁ, এই কেতিয়াও লগ নলগা ৰেল লাইন দুটাৰ দৰেই। প্ৰয়োজন মানুহ, পণ্ডিত সমাজ, জ্ঞানোদ্যমী লোক, ধনবন্ত লোক আৰু চৰকাৰ এখন যিয়ে নাটকৰ প্ৰচাৰ দিবলৈ আগবাঢ়ে বা জানে। বিশ্বৰ দৰবাৰ বুলি চিঞৰি থকা লোকৰ সংখ্যা একেবাৰে নোহোৱালেই ভাল, কিন্তু বিশ্বৰ দৰবাৰত গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড থকাৰ পক্ষপাতিত্ব মইতো নহয়, কিন্তু আমাৰ মাজৰ বহুতেই আছে। গতিকে তেওঁলোকক মই না কৰিব নোৱাৰোঁ, কিন্তু নহ'লে ভাল, নহ'লে সমাজ এখন সুন্দৰভাৱে আগবাঢ়ি যোৱাৰ ব্যতিক্ৰম হ'বই, তাৰ ঘটনা ঘটিব আৰু হৈ আছে। বিশ্ব দৰবাৰ বুলি চিঞৰি থকা লোকৰ সংখ্যা কমিব লাগে, একেবাৰে নাইকিয়া হ'লেই ভাল। বৃহতে উপযুক্ত প্ৰদৰ্শন কৰিবলৈ চেষ্টা অব্যাহত ৰাখি নিজৰ স্বকীয় নাট্য সংস্কৃতিৰ ঐতিহ্যটো তুলি ধৰিবলৈ চেষ্টা কৰিলে ভাল। শংকৰ, মাধৱ, জ্যোতি, শৈলদেৱ ৰাজখোৱা নামটো বহুতে পাহৰি গৈছে, কিন্তু মই ইয়াত
প্ৰথমবাৰৰ পৰা আনিবলৈ চেষ্টা কৰিছোঁ। ডক্টৰ ভৰালী কি ক'বে নাজানো। বৈলজ্ঞ ৰাষ্ট্ৰৰ বিদ্যাপতি নাটকখন মোৰ বাবে আজিও এখন অত্যন্ত উৎকৃষ্ট নাটক, যিখন নাটকক আমি সমগ্ৰ অসমীয়া জাতিটোৱে পাহৰি আছোঁ, পাহৰি পেলাই থৈছোঁ। সিহঁতে অসুখৰ প্ৰকাশন কৰাৰ চেষ্টা অব্যাহত ৰাখে। নিজৰ স্বকীয় নাট্য সংস্কৃতি ঐতিহ্য তুলি ধৰা হওক, শংকৰ মাধৱ জ্যোতি সৌন্দৰ্য ৰাজখোৱা ফণী অৰুণ ৰাভাৰে মোহনমান্বিত হোৱাৰ চেষ্টা কৰে। বৈজ্ঞানিক অবৈজ্ঞানিকলৈ বেছি মুখ নেমেলি ডক্টৰ সুদেন ভৰালী শিল্পকৰ্মৰ নাটকক সোনখেৰীয়া কথা দুটামান উল্লেখ কৰিব বিচাৰিছোঁ। তেখেতে কৈছে নাটক কি, নাটক ৰচনা কৰাৰ কাৰণে কি কি উপকৰণৰ প্ৰয়োজন আৰু কি কি কাৰণে এখন নাটক সাৰ্থক সৃষ্টিলৈ স্বীকৃতি হয়, এই বিষয়ে নাটক ৰচনা আৰু নাটকৰ অভিনয় কৰিবলৈ যোৱাৰ আগতে জানি লোৱা ভাল। অৱশ্যে কোনো শিক্ষা প্ৰতিষ্ঠানে অথবা কোনো শিক্ষকে এজন লোকক শিল্পীৰূপে গঢ়ি তুলিব নোৱাৰে, সঁচা কথা। তাৰ কাৰণে লাগিব ব্যক্তিৰ নিজস্ব অনুভৱ, উপলব্ধি, অভিজ্ঞতা তথা উপলব্ধি আৰু অধ্যাপকেহে তেওঁৰ সৃষ্টিৰ পথত প্ৰধানকৈ সহায় কৰে। কিন্তু এইটো কথাও সঁচা যে অনুভৱ আৰু উপলব্ধি জন্মতে মানুহে লৈ নাহে। জন্মগত প্ৰতিভা মানুহৰ থাকে, কিন্তু এই প্ৰতিভাৰ বিকাশ হ'ব লাগিব আৰু তাৰ কাৰণে প্ৰয়োজন হ'ব শিক্ষা অধ্যয়ন। নাটকৰ বিষয়ে নাজানিলে, অভিনয় নেদেখিলে জন্মগত প্ৰতিভাৰ গৰাকী হোৱা এজন লোকো নাট্যকৰ অভিনেতা হ'ব নোৱাৰে। এইটো এটা ধ্ৰুৱ সত্য আৰু পৰিচালক হোৱাটো দূৰৰ কথা। আৰু আছে তেখেতে কোৱা কথা কৈছে ক'ব খোজা নাই। প্ৰায় মই ইতিমধ্যে কৈছোঁ, প্ৰায়বিলাক অসমৰ মানুহেই নন প্ৰফেশ্যন এমেচাৰ। মোক ঘৰতে গালি পাৰিব কিয় ক'লে এটা কথা। অবৈজ্ঞানিক শিল্পী বা থিয়েটাৰ ড্ৰপ। We cannot shrug off so many people's concern with art. আমি থিয়েটাৰত বা নাট্যকলা কেজুৱেলি কেয়াৰফুলি বা নেট লেভেলত চৰ্চা কৰিব লোৱা উচিত নহয়। কিন্তু আমি বহুতে তাকেই কৰোঁ আৰু তাকে কৰি আছোঁ আৰু তাৰ ওপৰতে ভিত্তি কৰি আমি আলোচনা কৰোঁ এমেচাৰ থিয়েটাৰৰ কণ্ট্ৰিবিউশ্যনটো কি আৰু প্ৰফেশ্যনেল থিয়েটাৰৰ কণ্ট্ৰিবিউশ্যনটো কি এই অসমৰ সমাজখনত। কাৰণ থিয়েটাৰৰ সম্বল আৰু সমৃদ্ধি অনন্ত ব্যাপী। ইচ্ছা কৰিলে সকলো কাম কৰিব নোৱাৰি। থিয়েটাৰৰ প্ৰকাশ মানৱধৰ্মী আৰু সাৰ্বজনীন। ইয়াৰ চৰ্চা সকলো মানুহৰ মাজতে সম্ভৱ। চৰ্চা মঞ্চলৈ যে আবদ্ধ তেনে নহয়, চৰ্চা জীৱনৰ প্ৰতিদিনে উপযুক্ত। থিয়েটাৰ অফ এ গিভেন পিপল অৰ এ গিভেন টাইম, ইট মাষ্ট বি জাজ এজ এ হোল। পূৰ্ণৰূপত বিচাৰ হোৱা দৰকাৰ থিয়েটাৰৰ অৰ্থ। এজ এ লিভিং অৰ্গেনিজিম হুইচ ইজ নট হেল্ডি আনলেছ ইট ইজ হেল্ডি ইন এভৰি লিম্ব। ইন এভৰি লিম্ব যেতিয়ালৈকে হেল্ডি হিচাপে কৰা নহয়, তেতিয়ালৈকে থিয়েটাৰ আলোচনা কৰা অনুচিত, থিয়েটাৰ চৰ্চা কৰা অনুচিত বুলি মই ভাবোঁ আৰু দৃঢ়তাৰে মই আপোনালোকৰ সন্মুখত কৰি আছোঁ, কৰিবলৈ বিচাৰিছোঁ। এইটো এটা কাৰণ হ'ব পাৰে যাৰ বাবে অবৈজ্ঞানিক নাট্যকৰ্মৰ বিষয়ে আলোচনা আমি কৰোঁ। তথাপিও আমি আলোচনা কৰোঁ এবাউট এমেচাৰ থিয়েটাৰ। ৰাজনৈতিক পলিটিকেল মৰেল আৰু এস্থেটিকেলি সকলো বিষয়বস্তুৱে নাটকত উদ্ভাৱিত হয়। নাটকে ধৰি ৰাখিবলৈ প্ৰয়াস কৰে, এটা কেন্দ্ৰবিন্দুৰ পৰা বিকিৰণ কৰিবলৈ চেষ্টা কৰে, থিয়েটাৰে বিলাই দিবলৈ বিচাৰে। তাৰ পাছতো আকৌ আমাক আছামে কয় যে থিয়েটাৰ এমেচাৰ থিয়েটাৰ পৰিৱেশন ল' আৰ্টিষ্টিক আৰু ইণ্টেলেকচুৱেল লেভেলৰ পৰা ডিগ্ৰেড কৰা বুলি বহুতে ক'ব বিচাৰে। ইয়াৰ মাজতে বহুত আমাৰ মাজতে বহুত আকৌ কোৱা শুনা যায় নাটকে আমাৰ মনত আনন্দ দিব লাগিব, নাটক হিচাপে সন্তুষ্ট হ'ব লাগিব, সেইখন ব্যক্তি হাঁহি হ'ব পাৰে, চকু পানী হ'ব পাৰে, কিন্তু উপলব্ধি হ'বই লাগিব। যিবিলাক ৰাজনীতি কৰি কৈছে সঁচা কথা। পৃথিৱীত অৰ্থ উদ্দেশ্য নোহোৱাকৈ কোনো জ্ঞান নাথাকে। বিশ্বাসো নহয় যে জন্ম জীৱন মৃত্যুৰ কোনো অৰ্থ নাই। জীৱন জগত নাটকৰ অৰ্থ মূল্য আছে আৰু অৰ্থহীনতাৰ মাজত অৰ্থ মুক্তিৰ বাবে যন্ত্ৰ এটা মেচিন। Thinking man and a woman decide, act, adore any celebration with joy and happiness. The dramatic event to avoid wickedness in this beautiful art. এই সুন্দৰ পৃথিৱীৰ যিটো যোগদানী বদমাচি আছে, যিবোৰ বদমাচি হৈ আছে, সেইবিলাক আঁতৰোৱাৰ কাৰণে নাটকৰ জন্ম আৰু নাটকৰ চৰ্চা যুগে যুগে হৈ আছে আৰু যুগে যুগে হৈ থাকিব। আজি কিছুদিন আগৰ মই এটা ঘটনা মোৰ জীৱনৰ ঘটনা এটা ক'বলৈ
বিচাৰিছোঁ। সেইটো ঘটনা ভাবি মই এই বৰ্ষত আকৌ এটা ৱৰ্কশ্বপত মই নিজকে জড়িত কৰিব লগা হৈছিল আৰু সেই ৱৰ্কশ্বপটো হৈছে অজ্ঞা নাথ ভাওনা এটা প্ৰশিক্ষণ শিবিৰ আৰু সেই শিবিৰটোত প্ৰায় প্ৰতি ৩-৪খন পৰা এই নতুন শিকাৰুসকলৰ লগত সময় দিবলগীয়া হৈছে। বৰ সময়ত কামৰ পেচাৰ বেছি আছিল যদিও বিশেষ উৎসাহ আৰু উদ্দীপনাৰ বাবে ৪৫টা দিন তেনেদৰে পাৰ কৰিছিলোঁ মই ধৰিব পৰা নাছিলোঁ। এটা কথা সম্ভৱ সঁচা, মোৰ মনটো কি বিচাৰে তাৰ বিশেষকৈ কি পাবলৈ বিচাৰোঁ আৰু এনে কিছুমান ব্যক্তিয়ে যিবোৰ সৃষ্টি কৰি থৈ গ'ল এই নভেলেছ থিংকিং নভেলেছ ৰিডিং সেইবিলাক মই কেনেকৈ পাবলৈ বিচাৰোঁ। পুনৰ এই বয়সত মই আকৌ ঢাপলৈ মিলিছিলোঁ সেই ৱৰ্কশ্বপত জড়িত হ'ব পাৰে আৰু সেই ৱৰ্কশ্বপটো আছিল শংকৰদেৱৰ অংকীয়া নাট নাটৰ ৱৰ্কশ্বপ পাৰিজাত নাট ধৰক মঞ্চায়নৰ ক্ষেত্ৰত কি যিয়েই নহওক এই ফুলফিলমেণ্টটো এজন বেকষ্টেজত থকা মানুহ হিচাপে যিটো মোৰ ফুলফিলমেণ্ট, যিটো মোৰ আনন্দ, যিটো মোৰ অহংকাৰ, যিটো মোৰ গৌৰৱ, যিটো মোৰ অৰ্হতা, যিটো মোৰ অধ্যৱসায়, এই সকলোবিলাক শব্দৰ মাজত কিন্তু এই ৪৫ দিনীয়া ৱৰ্কশ্বপত মই জড়িত হৈ আকৌ এবাৰ মই বুজিবলৈ বাধ্য হৈছোঁ যে য়েছ আই এম ষ্টিল লিভিং, আই এম ষ্টিল ডুইং, আই মাষ্ট ডু চামথিং। যিটো বস্তু আমি কৰিবলৈ বাদ দিছোঁ, যিটো বস্তু মাতৃভাষাৰ অংকীয়া ভাওনাৰ এনেকুৱা এটা চৰ্চা হ'ল আৰম্ভ কৰিলে যাৰ ঠাকুৰত গজৱতী থকা নাটক অংকীয়া ভাওনাত আজি দুৰৱস্থা অৱস্থাত আমি দেখিবলৈ পাইছোঁ আৰু সেইটো হ'বলৈ ধৰিছে যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, উত্তৰ লখিমপুৰ, আপোনাৰ উত্তৰ-পূবৰ বিভিন্ন স্থানত এই মাতৃভাষাৰ ভাওনাটোৱে আমাক হ্ৰাস কৰি পেলাইছে আৰু যাৰ ফলত শংকৰদেৱ মাধৱদেৱে সৃষ্টি কৰি দিয়া ৬খন শংকৰা আৰু ৬খন ডুমুৰা একেবাৰে অৱলম্বী ঘটিবলৈ যিকোনো মুহূৰ্তত অৱলম্বী ঘটিব পৰা নাই। এতিয়া এনেকুৱা দেখা গৈছে যে মহিলাৰ দ্বাৰা সূত্ৰধাৰৰ বচন, সূত্ৰধাৰৰ নৃত্য আৰম্ভ হ'বলৈ ধৰিছে। যি সময়ত শংকৰদেৱে মহিলাক নামঘৰত নাইবা মণিকূটত প্ৰৱেশ কৰাৰ পৰা বাৰণ কৰিছে তাৰ অৰ্থ আছে, সেইটো মই নতুনকৈ ক'বলৈ বিচৰা নাই। কিন্তু এনেকুৱা হৈছে এতিয়া মহিলাৰ দ্বাৰা সূত্ৰধাৰী নৃত্য আৰম্ভ হৈছে। সূত্ৰধাৰী মহিলাই মণিকূটত সোমাই শৰাই আগভাগটো উদাহৰণ এতিয়া দেখিবলৈ পোৱা গৈছে। গতিকে এইবিলাক ভাললৈ হৈছে নে কাললৈ হৈছে আপোনালোক সুধি দিলে চিন্তা কৰিব, এইটো দৰকাৰ। তথাপি সমাজত আছাম অবৈতনিক নাট্যধাৰাটো লোকডাউন কৰে বুজি পাইছে আৰু ইংৰাজী শব্দটো আৰু বৰবাৰ ডাঙৰে ইমান ডাঙৰ এখন মুখত বহি আছে তেওঁ কথা ভাষণ কৰিলে আমাৰো হৃদ কম্পমান হয়। যিয়ে নহওক, গতিকে লোকডাউন কৰা কথাটো বৰ মৰ্মান্তিক পৰীক্ষা। আছাম মানুহে MSA থিয়েটাৰত অবৈতনিক নাট্য দলবিলাকক কিয় লোকডাউন তেওঁলোকে কাক ওপৰত থব? MSA থিয়েটাৰৰ জন্ম যদি নহ'লহেঁতেন, MSA থিয়েটাৰ যদি সমাজত নাথাকিলেহেঁতেন, সমাজখন সুন্দৰ হ'ব পাৰিলেহেঁতেনে? সমাজত সাহিত্যৰ সৃষ্টি হ'ব পাৰিলেহেঁতেনে? সমাজত ডক্টৰ ভৰালীৰ নিচিনা মানুহৰ জন্ম হ'ব পাৰিলেহেঁতেনে? ডক্টৰ ভৰালীৰ নিচিনা মানুহে এইখন মঞ্চত বক্তব্য ৰাখিব পাৰিলেহেঁতেনে? যদিও নটসহ্য পূৰ্ণিমা পদে শেষৰ ফালে জীৱনৰ তালনাত তেওঁ প্ৰফেশ্যনেল হ'বলৈ বাধ্য হৈছিল। পেটৰ তালনাত বিষ্ণুদেৱ প্ৰফেশ্যনেল হ'বলৈ বাধ্য হৈছিল। পেটৰ তালনাত গজেন্দ্ৰ প্ৰফেশ্যনেল হ'বলৈ বাধ্য হৈছিল। কিন্তু এইখন পৃথিৱীৰে অনেক মানুহ আছে যে পইচাৰ পিছত নদৌৰে, যে সংস্কৃতিৰ নামত যিয়ে এটা আদৰ্শৰ নামত এনেকুৱা সেই সংখ্যাৰ লোক বহুত আছে পৃথিৱীত। গতিকে সেইবিলাকৰ কথা আমি চিন্তা কৰিব লাগিব। অবৈতনিক নাট্যধাৰাটোৰ মানদণ্ড উৎসৱৰ বা অৱদান নাথাকিলে আলোচনা এবাৰ কিয় কৰা হয়? নাট্য সাহিত্যই হওক, সমালোচনাৰ জগতে হওক স্থান কিয় পায়? শ্ৰেষ্ঠ সাহিত্য বুলি কিয় বখানি থকা হয়? ব্যক্তি, অনুষ্ঠান, অভিনেতা, পৰিচালক, নাট্যকাৰ, সমালোচক, পুস্তক দৰ্শক,
সকলোৰে এই ক্ষেত্ৰত সমানে দায়িত্ব। অসম সাহিত্য তেওঁলোকৰো দায়িত্ব। সাহিত্য একাডেমী তেওঁলোকো আঁতৰি থাকিব নোৱাৰে, কিন্তু নাটক তেখেতসকল এইবিলাক অনুষ্ঠানৰ পৰা আমি এলাগী হিচাপে এতিয়াও দেখিবলৈ পাই আছোঁ আৰু তেনেকৈ আমি দেখিছোঁ। আজি সাহিত্যৰ ওপৰত আলোচনা হৈছে, কিন্তু এওঁলোকেতো নাটকক স্বীকৃতি দিয়া নাই। শতাব্দী আহি শতাব্দী গ'ল, কিন্তু নাটককো স্বীকৃতি দিয়া নাই। কিন্তু থোৰতে ক'ব বুজিলোঁ পদ্মনাথ গোহাঁই পেলাই অতুলচন্দ্ৰ হাজৰিকা আছিল, লক্ষ্মীনাথ বেজবৰুৱা, এইবোৰ ব্যক্তিয়ে কিন্তু অসমীয়া ভাষা সাহিত্য উত্তৰণৰ ক্ষেত্ৰত নাটকেৰে তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছে। গাঁৱলীয়া নাটক নহ'লে অসমীয়া নাট্য সাহিত্যৰ ক্ষেত্ৰতো এটা ব্যৱস্থা হ'লহেঁতেন। আৰু যদি লক্ষ্মীনাথ বেজবৰুৱা জনপ্ৰিয় নহ'লহেঁতেন, তেনেধৰণে এটা বিশেষ এটা দৃশ্য আমাৰ সন্মুখত ধৰা দিলেহেঁতেন। কিন্তু তথাপিও অসম সাহিত্যৰ দ্বাৰা নাট্য সাহিত্যৰ স্বীকৃতি এতিয়া দিয়া হোৱা নাই বা দিব খোজা নাই। সেইটো বস্তু আপোনালোকৰ মনে দিছোঁ। কিন্তু অবৈতনিক নাটক, অবৈতনিক নাট্য ধৰ্মটো কেনেকৈ ছাৰ্ভাইভ কৰিব, কেনেকৈ কিছুমান মানুহে কেনেকৈ যোগদান কিয় নকৰে, যোগদান কৰিব। কাৰণ সমাজত এটা সকলো মানুহে যদি এটা সন্মান পায়, স্থিতি পায়, তে নাটকেও সেই একেদৰে সন্মান আৰু স্থিতি পাব পাৰিব লাগিব আৰু সেইটো দিয়াটো দৰকাৰ। মই উদাহৰণ দিব লাগিব, নাটকৰ সংস্কাৰ সাধনৰ বাবে গভীৰ উপলব্ধি আন্তৰিকতাৰে সমাজৰ প্ৰতি দায়বদ্ধতা বজাই ধীৰ স্থিৰ গতিৰে ইংৰাজী সাহিত্য, নাট্য সাহিত্য, সংস্কৃত ভাষা সাহিত্যৰ ওপৰত সম্পূৰ্ণ দখলে কি নাটক কৰা উচিত, কি অভিনয় হোৱা উচিত আদি বিষয়ে তন্ত্ৰকে চালি জাৰি চোৱা ব্যক্তি অসমত ইংৰাজীৰ পৰা আছে, অতিজয়ৰ পৰা আছে। উদাহৰণস্বৰূপে মই এজন ব্যক্তিৰ নাম ক'ব, দুজন ব্যক্তিৰ নাম সকলোৱে নাজানিব পাৰে। উদাহৰণস্বৰূপে পাঠশালাৰ কৃষি শিক্ষক ধৰণীধৰ দেৱগোস্বামী আৰু গুৱাহাটীৰ সত্যপ্ৰসাদ বৰুৱা আৰু তেজপুৰৰ জ্যোতিপ্ৰসাদ আৰু পৰিসৰ কৃষ্ণদা, নগাঁৱৰ চন্দ্ৰ ফুকন আদিৰ নাম মৃত্যুৰ সময়লৈকে নিৰবিচ্ছিন্নভাৱে অৱজনীয় নাটক চৰ্চাৰ গদাদি গুৱাহাটী, তেজপুৰ, নগাঁও, শিৱসাগৰ আদিৰ ছবিখনৰ অন্তৰ্গত তেওঁলোকৰ কি অৰিহণা আছিল তাত নেদেখা অথবা লগ নোপোৱা ব্যক্তিৰ বিষয়ে ক'ব নোৱাৰি। অবৈতনিক নাট্যধাৰাটোৰ বিশেষকৈ অসমীয়া নাট্যধাৰাটোৰ অসমীয়া নাটকৰ সমাজত উপযুক্ত স্থান দিয়া হৈছে। সেই অঞ্চলৰ যুৱক যুৱতীসকলক সমাজত ভক্ত চিন্তাৰ নৱচিন্তাৰে সময়ৰ পৰিৱৰ্তনৰ লগে মঞ্চ নাটকৰ সময়ৰ পৰিৱৰ্তনৰ লগে লগে মঞ্চ নাটকৰ লাউডনেছ, lavishness, adaptation, fashion of film and theatre, more blame, more city, vulgarity, irrationality, এইবিলাক শব্দৰ প্ৰয়োগ সঘনাই দেখা পাবলৈ আমি দেখা পাই আছোঁ। আৰু এইবোৰ কথাৰ দ্বাৰা আমাৰ সমাজখনক অস্থিৰ কৰি কৰাৰ সময়ত অসমৰ চুকে কোণে যেনেদৰে যোৰহাট, নলবাৰী, বৰপেটা, গোৱালপাৰা, লখিমপুৰ, গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, শ্বিলং, জাগীৰোড, পুৰণিগুদাম, বৰপুখাৰী ঠাইত বহুদিনে টেক্স স্বীকাৰ কৰাৰ উদাহৰণ আছে। জনপ্ৰিয় বাণিজ্যিক মাধ্যমটোক অৰ্থপ্ৰাপ্তিৰ উদ্দেশ্যে সম্পৰ্ক কৰাৰ ইচ্ছা বহুতৰে ইতিমধ্যে কৰিছোঁ, মোৰো নাই। অনাকাংক্ষিতভাৱে অসম চৰকাৰে অবৈতনিক নাট্যধাৰাটোৰ সৈতে জড়িত লোকসকলৰ মাজত প্ৰকৃষ্ট বাতাবৰণ বিয়পাই দিয়া কাৰ্যত কিমান প্ৰতিকাৰী হৈ উঠিছে তাক নকলেও হ'ব, সকলোৱে জানে। কেইদিনমান আগতে বহুত ঘটনা ঘটি গৈছে। ধীৰে ধীৰে অসমীয়া আধুনিক নাট্যধাৰাটোৰ শক্তি সৰু হৈ পৰা যেন অনুমান হৈছে, সকলোৱে জানে। চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ প্ৰোৎসাহন, মঞ্চৰ সুবিধা, সাহায্য, নাট্য উৎসৱ একো এটা নাই। যোৱা 15-20 বছৰে নাটকক বাদ দি এইটো ক'ব পাৰে ভোটৰ টেলিভিশ্যনেৰে বিভিন্ন কামৰ প্ৰতিশ্ৰুতি, প্ৰৱেশ, শ্লোগান আদিৰে জনতাৰ চিন্তা শক্তিক ভাৰাক্ৰান্ত কৰি তুলিছে। মুখ কৰা স্বাধীনতাটো হেৰাই গৈছে, সেইটো জানে। মঞ্চ ভাঙিছে, ভাঙি নতুনকৈ গঢ়াৰ সপোন দেখুৱাইছে, কিন্তু যুৱ চামক উপযুক্ত মঞ্চ সাজি নাটক নৃত্য কৰাৰ বাবে প্ৰস্তুত কৰি এতিয়ালৈ গুৰুত্ব হোৱা নাই। যি দুই এটা প্ৰত্যাহ্বান আছে তাত নাটক কৰাৰ সাহস সামৰ্থ্য বহুতৰে নাই। 30,000তকৈ অধিক টকা মঞ্চ ধাৰাৰ বাবদ, আখৰা প্ৰয়োজনৰ বাবদ, প্ৰযোজনাৰ বাবদ আৰু 1-2 লাখ টকা খৰচ কৰি এটা সন্ধিয়াতে নাটক সামৰিব লগা উদাহৰণ হাজাৰৰ ঘৰ। এইবোৰ সকলোৱে জানে, সকলোৱে দেখিছে, সকলোৱে ইয়াৰ ভুক্তভোগী। গুৱাহাটীৰ মাজমজিয়াত থকা ৰবীন্দ্ৰ ভৱনটোৰ অৱস্থা সকলো
বহু বছৰ ধৰি পৰিত্যক্ত অৱস্থাত দৃষ্টিগত হৈ পৰি আছে। সোণৰ কণিৰ পৰা হাঁহৰ মেলে পিডব্লিউডিৰ ইঞ্জিনিয়াৰ বিধায়ক মন্ত্ৰী আপোনাৰ হাতত তেওঁলোকৰ হাততেই থাকিব এটা হাতত মঞ্চৰ তলত পানী সিঁচা লাইট চকী ফেন বহলোৱা মজিয়া চৌহদ পৰিষ্কাৰ কৰা ইলেক্ট্ৰিচিটি এইবোৰ সলনি কৰা দৰ্শক চকীৰ নামত দিন দিনত আনা সলনি কৰা বেলকনিত চকী বনোৱা সুন্দৰকৈ সজোৱা তাৰপিছত সলনি কৰা ইত্যাদি গতিকে বহুত ডাঙৰ অভিজ্ঞ ল' গ্ৰেড টেকনিকেল ব্ৰেইনৰ দ্বাৰা ৰবীন্দ্ৰ ভৱন ভঙা ফুটা বছৰ ধৰি চৰকাৰৰ সাংস্কৃতিক কৰি আছে সকলোৱে জানে বুঢ়ামুখি দেখুৱাই নাচ নৃত্য সংগীত কৰাসকলক আঁতৰত থৈ আহিছে এইটো সঁচা কথা। ইঞ্জিনিয়াৰিং বিভাগটোত যে টেকনিকেলি এটা বিশেষ বিষয় জন্ম হৈছে সেইটো সম্পৰ্কে সম্ভৱ চৰকাৰেও নাজানে আৰু চৰকাৰৰ পৰামৰ্শ দিয়া সকলেও নাজানে। এই থিয়েটাৰ আৰ্কিটেক্ট বোলা শব্দটো এই দুটা শব্দ কিন্তু জনা কথা কিন্তু বহুত পুৰণি হ'লে ক'ব কিন্তু থিয়েটাৰ আৰ্কিটেক্টৰ পৰামৰ্শ নলয় এটা পিডব্লিউডি ইঞ্জিনিয়াৰৰ চিভিল ইঞ্জিনিয়াৰৰ পৰামৰ্শৰে ৰবীন্দ্ৰ ভৱন ভাঙাটো অনুচিত আৰু সাজিবলৈ যোৱাটো অনুচিত। কোনোবাই কমপ্লেক্স সাজিব পাৰে কমপ্লেক্স এটা বিল্ডিং তাত সংস্কৃতি দৰকাৰ কমপ্লেক্স এটা বিল্ডিং তাত সংস্কাৰ কমপ্লেক্স এটা বিল্ডিং তাত RCC পিলাৰ পোষ্ট ইত্যাদি থাকিব চিলিং থাকিব AC মাইক থাকিব এটচেট্ৰা থাকিব কিন্তু সংস্কৃতি বোলা শব্দটো ইমান সহজে নাট্য সংস্কৃতি বোলা শব্দ এই দুটা ইমান সহজে তাক সত্যমান কৰিবলৈ সুবিধা নোলায় এই কথাটো আপোনালোকে প্ৰত্যেকে বিবেচনা কৰা উচিত বুলি মই ভাবোঁ। এটা কথা সঁচা যে থিয়েটাৰ বিশ্বজনীন নাটকৰ আকৌ বুধিয়ক শিক্ষিত মানুহ তেওঁলোকে ইণ্টেলিজেণ্ট মানুহ এইটো কথা নহয় যে নাটকৰ এটা মূৰ্খ প্ৰধান মুখ্য এইটো কেতিয়া নহয় ইউ আৰ ইণ্টেলিজেণ্ট পিপল এণ্ড দিছ আফ্ৰিকান ছ'চাইটি এইবোৰ এলিভেটেড ছ'চাইটিত আমি সকলোৱে বুধিয়ক মানুহ তেওঁলোকক অৱহেলা কৰি যোৱা কাৰো কোনো লাভ নাই। তেওঁলোকে সমাজৰ উন্নতি আৰু কলা সংস্কৃতিকে মাত মাতিবলৈ যুগে যুগে নৱ আলোকৰে আৱিৰ্ভাৱ হয় আৰু হৈ থাকিব। চৰকাৰে সেইটোৱে অৱমাননা কৰি ৰবীন্দ্ৰ ভৱন ভাঙি এতিয়া কমপ্লেক্স খোলাৰো নাই বাহিৰৰ ঠিকাদাৰ যদি কাম কৰে সিদ্ধান্ত অৱস্থান সক্ষম আছে। 70 বছৰীয়া ৰবীন্দ্ৰ ভৱনটো কালচাৰেল ভেলু এণ্টিক ভেলু হিষ্টৰিকেল ভেলু মুখৰ কথাতে আঁতৰাই পেলাব নোৱাৰে। ৰবীন্দ্ৰ ভৱনৰ এণ্টিক ভেলু হিষ্টৰিক ভেলু কালচাৰেল ভেলু অৱমাননা কৰাটো আমাৰ উচিত নহয়। তাত জন্ম লোৱা অসমৰ হাজাৰ গৰাকী শিল্পী সাহিত্যিক গীতিকাৰ নৃত্যবিদ আবৃত্তিকাৰ প্ৰতিযোগী নিৰ্মাতা অভিনেতা অভিনেত্ৰী পৰিচালক নাটকৰ নাট্যকাৰ দৰ্শকৰ আছে এক আত্মিক সম্পদ। ৰবীন্দ্ৰ ভৱনৰ জন্ম পোৱা নিউ মুভমেণ্ট ইন আৰ্ট অফ থিয়েটাৰ টেকনিকেল ডিছকভাৰী ছ'চিয়েল ৰিফৰ্ম উইথ নেশ্যনেলিষ্টিক থিয়েটাৰ সুস্থ নাট্য চৰ্চাৰ পৰিৱৰ্তনৰ পুৰণিৰ পৰা নতুনৰ সফলতা লাভ কৰা চৰকাৰী নাট্যদলৰ লগতে মই নিজৰ কথা ক'ব বিচাৰিম সংস্কৃতি চৰকাৰী নাট্যদলৰ লগতে অসমৰ অনেক অবৈধানিক নাট্যদলৰ আত্মিক সংযোগক পাহৰিব খোজা কথাটো সঁচাকৈ দুৰ্ভাগ্যজনক। এই মুহূৰ্তত আধুনিক কাৰ্য যেন মোৰ অনুভৱ হৈছে। মোৰ সন্মুখত বাবেল মন্দিৰ আছে নয়ন প্ৰসাদ আছে অতুল গোবিন্দ আছে তেওঁলোকৰ এই ভাওনাখনত উচিত। আৰু এটা কথা নাটক লিখা সাংস্কৃতিক বিকাশ সুন্দৰ চিন্তা সুন্দৰ মানসিকতা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিবলৈ সুন্দৰ সুসংস্কৃত শিক্ষিত সমাজ এখনৰে দৰকাৰ। নাটক লিখা সমালোচনা কৰা অভিনয় কৰা পৰিচালনা কৰা সুসংস্কৃত লোকসকলক এনেদৰে লোৱাৰ টু দি লেভেল অফ দ্য পিপল নমাই দিব নালাগে। আমাক ইমান অকৰ্মণ্য বুলি ভাবি আমাক ইমান তুচ্ছ তাচ্ছিল্য কৰিবলৈ ভবাটো চৰকাৰ একেবাৰে চৰকাৰৰ উচিত হোৱা নাই বুলি মই এই মিটিঙতে মই উচ্চস্বৰে পুনৰ ক'ব বিচাৰিছোঁ। বহুতেই নাট্যৰ পৰা সংঘাত কৰিলে কোনো উঠি দিব নোৱাৰে আৰু নোৱাৰিব। সৎ চিন্তা সৎ আদৰ্শ থকা জাতীয়তাবোধেৰে আগবাঢ়ি দিয়া কোনো কলাকে ওপৰাই পেলাব নোৱাৰে। মষ্ট আৰ্ট থিয়েটাৰ লোক থিয়েটাৰ বৰালিয়াৰ কৈছিল আমাৰ নাটক
যিদৰে আজিও উদ্যাপন কৰি আছে, ঠিক তেনেকৈ ৰবীন্দ্ৰ বন্ধু ৰাইজৰ শিৰোমণি হিচাপে অক্ষুণ্ণ ৰাখক। সমাজে চৰকাৰৰ এই চিন্তাকে মনত ৰাখিব। অসমক ছুইডেনৰ সৈতে বা ভাৰতৰ অন্যান্য দেশৰ সৈতে তুলনা কৰাৰ ইচ্ছা মোৰ নাই। সকলোৰে ক্ষেত্ৰত একেই অৱস্থা। পৃথিৱীৰ বিভিন্ন দেশৰ তুলনা তথাপি ক'বলৈ বিচাৰিছোঁ যে ছুইডেনতে অধিক অবৈতনিক নাট্যদলৰ জন্ম আৰু জন্মস্থান। তেওঁলোকৰ নাট্যদলসমূহৰ খ্যাতি সৰ্বদা দূৰত্ব আৰু ভৌগোলিক কাৰণসমূহত বৈদ্যুতিক নাট্যদলসমূহে বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই সঁচা। কিন্তু অগষ্ট ষ্টিনবাৰ্গৰ কৰ্মস্থলীত মানুহে নিজা নিজা থিয়েটাৰ কৰা ওপৰত বাস্তৱ ৰূপ দিয়াটো কৰ্তব্য আৰু ধৰ্ম বুলি বিবেচনা কৰি আহিছে, এতিয়ালৈকে কৰি আছে। এতিয়া হাজাৰ হাজাৰ সংখ্যক অবৈতনিক নাট্যদলেৰে গঠিত সমাজ এখনে নাট্যযাত্ৰাটো প্ৰবাহমান কৰি ৰাখিছে। তেওঁলোকে বছৰত 2000তকৈ অধিক নাট অনুষ্ঠিত কৰে। 5 লাখ নাট্যদৰ্শকৰ সমৰ্থ হয়। এনেধৰণৰ মুভমেণ্টে লক্ষ প্ৰতিভাকে সাংস্কৃতিক মূল্যায়নৰ বাৰ্তা বিয়পাইছে। কিন্তু আমি ইয়াত তাত কৰোঁ নহয়। Most people have no clear idea of art's contribution. কলাৰ ফলাফল কি হ'ব আমাৰ বহুতে নাজানো। তাৰ অৱতাৰ ভাল কি থিয়েটাৰ, বেয়া কি থিয়েটাৰ, ভাল কি বস্তু, বেয়া কি বস্তু, আমি তাক বিশ্লেষণ কৰিবলৈ চিৰিয়াছলি আমি নাজানো। আৰু কিন্তু এটা কথা ঠিক যে নাটকেই পৃথিৱীখনক আমাৰ হাতত ওলোৱা দিয়ে। নাটকেই গোটেই পৃথিৱীখনক মানুহৰ মতে ঘূৰাই দিবলৈ বুজিবলৈ আমাৰ সুবিধা দিয়ে। গতিকে এইটো ডাঙৰ শক্তি। গতিকে সেই নাটকক আমি বাদ দি আমি কেনেকৈ চলিম তেনেকৈ চহৰ নগৰ গাঁও কলেজ বিশ্ববিদ্যালয় তোমাৰ লোকতকৈ অধিক অবৈতনিক নাট্যদল আছে এই অসমত। তেওঁলোকে নিজে নিজ ক্ষমতা পাৰদৰ্শিতা আৰু সুবিধা বুলি নাটক কৰিছে আৰু সংস্কৃত দৰ্শকতাৰ জন্ম দি আহিছে। অসমীয়া নাট্য সাহিত্য বিশাল ভাৰতীয় নাট্য সাহিত্যৰ এক গুৰুত্বপূৰ্ণ অংশ। প্ৰাচীন সংস্কৃত নাট্য সাহিত্য পৰম্পৰাৰ অসমীয়া নাট্য সাহিত্য সমৃদ্ধ হৈছিল। মহাপুৰুষজনৰ অংকনাথ পেৰাকৃষ্ণ মহাপুৰুষ যুৱৰাজী গৌৰৱজিত অৱদান, জ্যোতিপ্ৰসাদ সদাগৰ বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা, ভকনন্দাস চৌধুৰী, পণ্ডিতানী ৰায়চৌধুৰী, প্ৰফুল হাজৰিকা, লক্ষ্মধৰ চৌধুৰী, সত্যপ্ৰসাদ বৰুৱা, সৰ্বচন্দ্ৰ চক্ৰৱৰ্তী, ইন্দ্ৰেশ্বৰ ভট্টাচাৰ্য, চন্দ্ৰভূষণ সাৰদা গগৈ, আব্দুল মজিদ, প্ৰফুল্ল বৰা, অৰুণ শৰ্মা, দুৰ্গেশ্বৰ ভট্টাচাৰ্য, মহেন্দ্ৰ ভট্টাচাৰ্য, সৈয়দ আব্দুল মালিক, আলী হায়দৰ, ৰফিকুল হুছেইন, মুনিন ভূঞা, ভক্তহাজা, অৰুণ চক্ৰৱৰ্তী, অমিত চৌধুৰী, কাঞ্চন বৰুৱা, ঐশ্বৰ্য কাকতি, হেমন্ত দত্ত, করুণাকান্ত ডেকা, গুণাপদ গোস্বামী, বাহাদুর ইসলাম, অনুপ হাজৰিকা, পূৰ্ণিমা শইকীয়া, মৃগাংক ৰায়, প্ৰশান্ত শৰ্মা, দীপক বৰা, প্ৰপতি বৰুৱা, নয়ন প্ৰসাদ, নৰেন পাটিল, গুৰু শইকীয়া, জগদীশ পাটিল, হেমন্ত প্ৰসাদ, উৎপল হাজৰিকা আৰু অনেকৰ অৱদানে অসমৰ আধুনিক নাট্য জগতখনৰ কৰ্মবল প্ৰভাৱ দিয়াৰ জৰিয়তে সি বৃদ্ধি কৰিছে। তাত কোনো মিছা কথা নহয়, তাত কোনো মিছা কথা নকৰিবলৈ হোৱা নাই। অতীজৰে পৰা বিভিন্ন মঞ্চৰ জৰিয়তে সৰু নাটক অভিনেতা কলাকুশলী পৰিচালকৰ দায়িত্ব হৈছে। উদাহৰণস্বৰূপে অলপতে ঘৰে গুচি যোৱা যে 52 মঞ্চৰ মহিলা কেইজনক চকীদাৰী হৈছিল কথা। গতিকে তেওঁ এই 52 মঞ্চতে জন্মগ্ৰহণ শৰ্মা, এই 52 মঞ্চতে জন্মগত হ'ল বন্ধুবান দহাই বৰুৱা। এই 52 মঞ্চতেই আন কেইবাগৰাকী নাট্যকাৰৰ জন্ম হৈছে। এইবোৰ চেতনা আছে আৰু মণিভূষিত আছে, তেওঁলোকে জানে। এই একেধৰণে আমি কিছুমান অনুষ্ঠানৰ কথাও পাহৰি গ'লে মঞ্চৰ কথাটো মই তেজপুৰৰ বাৰ্ষিকৰ কথা কৈছোঁ আৰু 52 মঞ্চৰ ঘৰুৱা থিয়েটাৰ শিৱসাগৰ অৱস্থিত নদীয়া নাট্যমন্দিৰ, নৰা নাট্যমন্দিৰ, ভাস্কৰ নাট্যমন্দিৰ, নলবাৰী নাট্যমন্দিৰ, বৰপেটাৰ বিমান মন্দিৰ, বৰপেটাৰ অসমতা পাঠশালা পদাৰ্থ পাঠ্য থিয়েটাৰ, শ্ৰীনগৰ দেৱক নাটক কাৰ্য, গোৰাঘাট থিয়েটাৰ, গোলাঘাট থিয়েটাৰ, দেৰগাঁও বাপুজী মন্দিৰ আৰু বিভিন্ন জিলাৰ পুথিভঁৰাল মঞ্চৰ লগতে গুৱাহাটীৰ বিভিন্ন মঞ্চৰ কথা উল্লেখ কৰিব পাৰি। ইয়াৰ উপৰি কেইটামান নাট্য অনুষ্ঠান বা ক্লাবৰ অৱদান সমগ্ৰ অসমে 1960 দশকৰ পৰা আদিৰ সময়লৈ উন্নত কৰা। মই আপোনালোকক ক্ষমা বিচাৰিছোঁ, মই 60ৰ আগৰ পৰা নাটক নাই, কাৰণ আগত অৱস্থা নাই। বিভিন্ন মোৰ কাম আৰম্ভ কৰি মই 60ৰ পিছৰ পৰাহে মই কাম কৰোঁ। গতিকে মই এনেকুৱা থিয়েটাৰ বুজিবলৈ পিছতহে মই বুজি পাইছোঁ। তাৰ আগৰ চোৱা কণী শৰ্মাই হওক, বিষ্ণুবাই হওক আৰু ইন্দ্ৰেশ্বৰ ভট্টাচাৰ্যই হওক, সৰ্বমে হওক, তেওঁলোকৰ নামটোও ইয়াৰ লগত কৰিছোঁ। তেওঁলোকক কৈ মই তেওঁলোকৰ কাষত প্ৰযুক্তি চোৱাৰ ইচ্ছা নাই। মোৰ সময়টো মই 60 পাই দিছোঁ।
পিছত কি হৈছে এইটোৱে মই ক'ব বিচাৰিছোঁ। অৱশ্যে এই নাট্যকলাসমূহ অসমীয়া নাটকৰ অৱসৰ এই নাটকসমূহৰ বৰ সুগম সুতৰ আগতেও নাছিল আৰু আজিও নাই। এই যাত্ৰা কণ্ঠখন অসমীয়া নাটকতে জীৱনমূলক আছাম আৰু গঢ়িও থাকিব। কেতিয়াবা সময়টো ই স্বাভাৱিক কাৰণো একেধৰণৰ মঞ্চ অৰ্থ অন্তৰ্গত প্ৰোৎসাহন পৰিৱেশ প্ৰয়াসৰ লগতে সময়ৰ অভাৱ সুৰক্ষীকৰণৰ প্ৰাদুৰ্ভাৱ দীৰ্ঘকালৰ মানসিক ব্যৱস্থা সৰ্বভাষক চৰকাৰৰ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ ঘূৰি ফুৰা যিটো বাঞ্ছা আমি ঘূৰি ফুৰি নিজৰ কথাখিনি পিঠিকে আমাৰ পিছত এই পিছতে ভ্ৰমণ কৰি বহুখিনি নাটক প্ৰডাক্টত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অসমৰ বহুত জেগাৰে ইনফ্লুৱেঞ্চিয়েল পাৰফৰ্মেঞ্চ জন্ম হৈছে আৰু আজিও তেনে বহুকেইগৰাকী যে অভিনেতা নাট্যকাৰ পৰিচালকৰ আশা দিয়া প্ৰচেষ্টা আবেলি নাট্যকলা মানুহৰ মনৰ মাজত সোমাই দিয়াৰ বাবে অতি বুদ্ধিমত্তাৰে মাত নিৰ্বাচন অভিনয় মাত পৰিচালনা বা মাত ভিতৰত আলোচনা আলোচনা অনুশীলন আদি ব্যৱস্থা সঘনাই কৰি থকা ব্যৱস্থা বস্তুগত হৈছে। এই প্ৰচেষ্টাবোৰে মডেল ফৰ আৰ্টিষ্টিক ৰিফৰ্ম ইন এমংষ্ট দি amateur theatre আৰু সেইবোৰেই হৈ গৈছে paradigm of the perfect amateur theatre of the whole state and state. মৃত্যুৰ জীৱনতকৈ বেছি ডাঙৰ গুৰুত্বপূৰ্ণ কিবা এটা হ'লে আমি সকলোৱে কৰিছোঁ। এই নাটকক জীয়াই থকা আৰু মৃত্যুৰ সৈতে যুক্ত কৰা সংগ্ৰামক আমি হেৰাই কৰিব নোৱাৰোঁ। এই লজ্জাজনক ৰোমান্টিচিজমৰ সৈতে মিটিয়ালি পাতি বাস্তৱতাত কৰি ধৰা তাতকৈ অৱনীত চলি আছে আৰু চলি থাকিব। অৱৈতনিক নাট্যকাৰ কামসকলক বহুতে জাতীয় ৰাজধানী ভাল কৰা এই গুৰুত্বপূৰ্ণ চিন্তাটোৰ কাৰণে চিৰিয়াছ থিয়েটাৰৰ মাজেদি কাম কৰি যাব বিচাৰে যিবিলাক আজিও সম্পূৰ্ণ উন্নয়ন নাই। আমি বিচাৰোঁ এয়া নিৰন্তৰ চলি থাকিব। সমাজ থাকে মানে নাটক থাকে মানে আৰু বহুত অবাঞ্ছিত যুক্তি তৰ্ক থাকে মানে আৰু বহুত অবাঞ্ছিত যুক্তি তৰ্ক থাকে মানে আমি অবৈতনিক পঞ্চধাৰা জীয়াই ৰাখিবলৈ প্ৰয়াস কৰিম আৰু ইয়াৰ মাজত আমি জীয়াই থাকিবলৈ চেষ্টা কৰিম। উত্তৰণৰ বাবে এই দখলাপাত এমেচাৰ থিয়েটাৰ কলাসকলে অবৈতনিক নাটক কলাসকলে থিয় কৰে। আমাক কোনো থিয় কৰা নিদিয়ে, আমাক কোনো এই দখলাপাত থিয় কৰা নিদিয়ে। কামত জানি আনিবলৈ আমি নিজে থিয় কৰাব লাগিব। তাৰ কাৰণে উই ইচ এণ্ড এভৰিবডি আৰ ৰেছপনচিবল টু গ্ৰ' দি এমেচাৰ থিয়েটাৰ এণ্ড ইটছ ডেভেলপমেণ্ট আমি চাব লাগিব। অসমৰ নাট্যময় আগুৱাই নিয়াৰ বাবে দিল্লী ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় সংগীতালয় একাডেমী নামত সমৰ্থন কৰে। ICCR মিনিষ্ট্ৰী অফ কালচাৰৰ নামত আমি উল্লেখ কৰিব পাৰোঁ। আমাৰতো দীঘলীয়া মোৰ উপায় নাই। আপোনালোকৰ যদি ধৈৰ্য নেহেৰাই অভিযান সময়ৰ পৰিৱৰ্তনলৈ নাটকৰ জটিলতা বৃদ্ধি পায়। আজি চাবৰ কিছু সংখ্যক অভিনেতা অভিনেত্ৰী পৰিচালক কলাকুশলী কাম কৰাৰ পদ্ধতি আৰু ব্যস্ততালৈ লক্ষ্য কৰিলে ভাৱ হয় চিৰিয়াছ কাম কৰাৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ আৰু শ্ৰদ্ধা লাহে লাহে কমি আহিবলৈ ধৰিছে। এইটোও সত্য যে মঞ্চ পোহৰ শব্দ ব্যৱস্থা অৰ্থ আৰু অন্যান্য সা সুবিধাই আশা অনুযায়ী নাট্যকৰ্মীসকলে পোৱা নাপায়। সেয়া হৈছে চুটি নাটক কম খৰচত কম সংখ্যক অভিনেতা অভিনেত্ৰীৰ সহযোগেৰে আগবঢ়াই দিয়া প্ৰয়াস এটা চলিছে। ইটছ এ কাইণ্ড অফ মুভমেণ্ট। এতিয়া আমাৰ 30জন বা 50জন বা 45জন আৰ্টিষ্টৰ নাটক কৰাৰ সমৰ্থন নাই। আৰু ইমানবোৰ আৰ্টিষ্টৰ একেলগ কৰাৰ আমাৰ দুৰ্বৃত্ততা নাই। আমি ৰেচল কৰিবলৈ ঠাই নাপাওঁ, প্ৰদৰ্শন কৰিবলৈ মঞ্চ নাপাওঁ। গতিকে দীঘল নাটক সৰহসংখ্য কৰাত কৰিলে মেচিভ প্ৰডাকশ্যন আগবঢ়াবলৈ কৰোঁতে বাধাগ্ৰস্ত হৈছে। আচলতে যন্ত্ৰপাত কাম কৰাৰ তাৰপৰা এমেচাৰ নাট্যযাত্ৰাৰ ব্যৱসায়িক চিন্তা চৰ্চাৰ মাজলৈ ঠেলিও উঠিছে। চৰকাৰ আৰু ৰাজনৈতিক সা সুবিধাৰ কাৰণে বিশেষকৈ সমস্যাৰ সৃষ্টি কৰি ডাঙৰ পুখুৰী লুইতৰ পাৰত বা পানীত স্পেক্টেকুলাৰ ছবি এখন তুলিবলৈ প্ৰয়াস নকৰা নহয়। গতিকে সেইবোৰ নাটক নে চিনেমা মই একো ধৰিব নোৱাৰোঁ। কিন্তু সমালোচকে ধৰিব পাৰিছে মই নাজানো। এইজনে বাটাবোৰ গুৰুত্ব নাটকৰ বাবে কাৰণত গুৰুত্ব লাগিছে। কলাসংগীতভাৱে কাম কৰা আৰম্ভকে আৰ্থিক দিশৰ প্ৰতি আকৰ্ষণ নিশ্চয় লাগিছে। নাটকৰ বাবে সময় আৰু ধনৰো প্ৰয়োজন সঁচাকৈ বাস্তৱ। এই দুয়োটা সৎ ব্যৱহাৰ হ'লে হয়, কিন্তু সৎ ব্যৱহাৰ নহয়।
টাইম ইজ নট দ্য বি অল এণ্ড এণ্ড অল। নাটকতে উন্নত ধনৰ ব্যৱহাৰ হ'লে নিশ্চয় কলাসন্মত উপস্থাপন আশা কৰিছোঁ। মই অসমীয়া নাটকৰ ধ্ৰুপদী অধিক ভৰিমান্বিত কৰি তোলাৰ বাবে সাংস্কৃতিক সঞ্চালকৰ নাম বিভাগে 1975 চনত 76 চনৰ পৰা গ্ৰহণ কৰা নিৰ্দেশনা আছে। অপোনাৰ বহাই পেলাই গাঁৱৰ অসমীয়া কৰি নিলামবোৰ প্ৰয়োজন অভাৱী শনিবনাথ চিৰা ভোগেৰা প্ৰতিভা আগৰ ৰূপালী কাৰামণিগুৰি সাৰাকান্ত বদলৈ ভূটালিকা মহানগৰৰ আহৰি নতুনবাৰ সৰাগুৰি চাকৰি জন্ম হিমেন্দ্ৰ ঠাকুৰ নাথ অপূৰ্ব বিতৰ্ক যুগল দাসৰ গায়ক হওক নৱকান্তৰৰ মৌ তুলি ৰূপমালী নকুল যুগৰ উপনিষদ অৰুণকলা আহা অন্যায় অধ্যায় আদি হাইদৰাবাদ কিছু কাহিনী হৰেণ ভূঞা দেখিলৈ দেখি মামনি সমস্যাই উপন্যাসৰ আধাৰত পুৰণি কাজিয়া নাট্যৰ মামাৰ কথা কৰবাৰ চং শুনা শুনা সভা ছবি সত্ৰৰ লোকনাট্য সভা মহাৰাজা আৰু বহুতো মৌলিক নাট বিজ্ঞানৰ পৰিৱেশন কৰি এইখন দুৱাৰ মুকলি কৰি আহিছোঁ অনুভৱ কৰি আহিছোঁ। উল্লেখযোগ্য নাট্যকাৰসকলৰ নাট্য সম্ভাৰে নাট্য সাহিত্যৰ জগতত সৰঞ্জামে উদ্যোগসমূহে তেনেকৈ বিচাৰ কৰিছে আৰু প্ৰতিবাদ কৰিছে এটা জাতি এটা ভাষা আৰু এটা নাট্যভংগী। 60টা বছৰৰ ইতিহাস এই ইতিহাসৰ তাত আহৰণ কৰা নাই। মঞ্চদেৱৰ মঞ্চলৰ নিয়া আৰু উঠিব দৰ্শক সৃষ্টি কৰা অনুষ্ঠানটোৱে এক সবলগতি প্ৰদান কৰিছে। সমাজৰ বিশাল আকাশৰ এটা ঘটনা প্ৰতি সচেতন হৈ নাটকৰ মাজেৰে সাৰ্থক চলি থাকিব। তেওঁৰ এখন মৌলিক নাটকৰ দ্বাৰা যে সম্ভৱ হৈছিল তেনে নহয়। দেশী বিদেশী পাৰম্পৰিক লোকনাট্য সাহিত্য আৰু নাট্য পৰিৱেশন কৰি জনাদান সৃষ্টি কৰাৰ বাবে বহু ফলে লাগিছে। নাটক হস্তক্ষেত্ৰ অনুসৰিয়ে মঞ্চৰ কৰা হয়। এই প্ৰচেষ্টাত উৎকৃষ্ট নাটকৰ ভাল নাট্যকাৰ অভিনেত্ৰী নাটকৰ সামগ্ৰিক সৃষ্টি সামগ্ৰিকভাৱে এটা সৃষ্টি পৰীক্ষা নিৰীক্ষাৰ ক্ষেত্ৰত আৱিষ্কাৰ নহয় নাটকৰ গভীৰ মানৱীয় সম্ভাৱনা অৰ্থনীতি প্ৰদানৰ ভূমিকা ধৰ্মনীতিয়ে লগতে অনিষ্ট সমস্যাৰ ভিতৰত সজাগতা ৰাখি অবিৰত নাট্যদক্ষতা আগবাঢ়ি আমাৰ সকলোৰে বাবে ধৰ্ম আৰু নাট্য প্ৰকৃত সমস্যা যথেষ্ট সতৰ্কতাৰে প্ৰচলিত ধাৰণাসমূহৰ বিপৰীতে গৈ পৰিবেশ কৰাৰ যিটো সমস্যা যি সম্ভৱ যিটো দিয়াৰ চেষ্টা যিটো বুজাৰ চেষ্টা সেই সকলোকে কৰাৰ চেষ্টা কৰা হৈছিল। ক্লাছিক নাটকৰ বাবে নাট্যকাৰ অভিনয়ৰ বাবে গঢ়ি তোলা হৈছে আৰু বহুতে বিভিন্ন নাটকত অভিনয় কৰাৰ সুযোগ উলিয়াই দিয়া হৈছিল। পৌৰাণিক ঐতিহাসিক আধুনিক পৰীক্ষামূলক উদ্ভৱ বাস্তৱ বাস্তৱ কাব্যিক লোকনাট পাৰম্পৰিক অন্তৰ্ভাৱনা সত্যসলী চিত্ৰনাটিকা পৃথিৱীলিপি নাটক সম্পন্ন নাট্যকাৰ্য মানৱতাবোৰ বিশ্বযুদ্ধ বাৰ্তা চতুৰ্থ বিশ্লেষণ উচ্চগান চিত্ৰ পৰিৱেশন জ্ঞান আহৰণ কৰা এই মন্ত্ৰত অনুভৱ কৰি আহিছোঁ। বহু ৰুচিবান দৰ্শক ভৱিষ্যত খেলুৱৈ কৰা নাট্যকাৰ অনুবাদক সাংবাদিক নাট্য সমালোচক আৰু যিমানে কাম কৰি আহিছোঁ সিমানে বিচিত্ৰ দ্বিতীয় চকুৰে মই চাবলৈ নিবিচাৰোঁ মই বাস্তৱটো চাবলৈ নিবিচাৰোঁ জ্ঞান প্ৰাপ্ত প্ৰতিজন নাটক আৰু বহুত পৰিৱেশ থাকি আছে সেইকাৰণে নাটকৰ বৈচিত্ৰ ক্ষমতা আৰু মহাত্মা বিভিন্ন সময়ত নিজে দেখুৱাবলগীয়া সময় নিশ্চয় সকলোফালে বৃদ্ধি পায় সকলোফালে বৃদ্ধি বঞ্চনা সৰ্বাধিক ভাৱধাৰা আচাৰ কৰা হয়। আজিৰ শৈলীৰ নাটক কৰা যিনি তিনি নাটক কৰা যেনে বাহক খাল ওচৰত মুকলি পথাৰত দিনৰ পোহৰত ডাঙৰ পুখুৰীত দুৰ্যোগৰ বাগিচা কৰি নাটক কৰাসকল আদৰ্শৰ উদ্দেশ্য কৰি তাৰ ওপৰত সহজে দিব পৰা নাযায় কৈছে ভিতৰত দিব পৰা যায় running after that kind of thing. We the educated people are also running after that kind of thing. If we go to fight people of the master, that's how much of it. That's how much of it. Bahamako, or the Manako, which are Australia, or the police to the Australia, or the police to the
কাৰণটো এতিয়া হয় যদি থকা ব্যক্তিসকলে যি নাটক বা নাটকীয়তা বিচাৰি পোৱা যায় তেনেদৰে অট্টালিকা থকাসকলৰ লগত নাটক বা নাটকীয়তা পোৱা নাযায় তাতে থিয়েটাৰৰ ৰহস্য সোমাই থাকে আৰু নাট্যকাৰ পৰিচালক অভিনয় আৰম্ভ কৰে তাতেই প্ৰকাশ কৰে কিন্তু সবাতোকৈ ডাঙৰ কথা হ'ল পৰিচালকৰ অন্তৰ্দৃষ্টি অভিনেতা আৰু নিজৰ অভিনেতাসকলৰ আন্তৰিক সহযোগিতা আৰু সামাজিক সকলো ব্যক্তিগত সংলাপ অংশ দৃশ্যৰ দৃশ্য ৰাজনৈতিক ইমাজিনেটিভ প্ৰজেক্ট ক্ৰিয়েটিভ প্ৰজেক্ট সম্পৰ্কিতভাৱে সৃষ্টি কৰা সৃষ্টি সমন্বয় কৰা পৰিচালনা নাটকক লৈ অসমত অভিনয় পৰিচালনা নাটক কৌশল জগতী আৰু পৰিচালকৰ কোনো সমালোচনা ব্যাখ্যা বেছিকৈ প্ৰয়োগ কৰা নাযায় এইটো এটা অতি বাস্তৱ অতি বাস্তৱ একমাত্ৰ অসম কিছুমান নাটকৰ যিবিলাক যিখন ফুলফুলকৈ অসম্ভৱ কৰি আৰু জুমিন বৰপতিৰ নাটকৰ চন্দ্ৰলিখা সলনি হৈ চিৰদিন জনাশীৰ্ষত জনাজনৰ ভাই যাব তাৰোপৰি ডক্টৰ চৈতন্য ভৰালী ডক্টৰ প্ৰণাম মহন্ত সীমা গুহ ৰত্নজা দাদাছা ৰহমান ৰন্ধীৰ পাঠক আৰু দুয়োকে এই মুহূৰ্তত মানুহৰ কৰা নাই তেওঁলোকৰ অৱদান যথেষ্ট আৰ্কাইভ মিউজিয়াম পুথিভঁৰালৰ অভাৱ সকলোৱে জানে আৰু সেইটো কেতিয়া পূৰ্ণ হ'ব সেইটো ভগৱানে জানে পৰিচালক এগৰাকী নিষ্ঠাৱান শিল্পী তেওঁ বহুত কষ্ট চিন্তাৰ বিনিময়ত আপোনাৰ নাটকখন অসমৰ সন্মুখত ধৰা দিয়ে এইখিনিতে পুৰণি বাক্য এষাৰ মনত পৰিছে অজয় গোস্বামী আছিল যদি নাটকখন ভাল হয় তেতিয়া সকলোৱে হাত চাপৰি পায় অভিনেত্ৰী বা অভিনেতাক আৰু নাটকখন যদি কিবা এজনৰ বেয়া হ'ল বা কিবা কিবি হ'ল যে গাড়ীটো সম্পূৰ্ণভাৱে চাবলৈ গাড়ী গতিকে মোৰো তাৰ পৰা একেবাৰে আঁতৰি আহিব পাৰোঁ বহুবাৰে গাড়ী খাইছোঁ মই সমাধানো পাইছোঁ আৰু বহুগৰাকী অভিনেত্ৰী চেতনা আছে ধনী আছে মৌলাটো আছিল গতিকে তেওঁলোকে যিটো বাবা পাব সেইটো বহুত এক্ট্ৰেছ গতিকে ইমানমান নাটক কৰাৰ পিছত থিয়েটাৰৰ ভোটটো পোৱা নাই থিয়েটাৰৰ ক্ষুধা কি আৰু তেনেকুৱা এটা কাজিও কৰিব পৰা হোৱা নাই নজনাক জনাই নেদেখাক দেখাই গভীৰ বাস্তৱক চালি মেলি চোৱাৰ ঘূৰিছোঁ আৰু ঘূৰিছোঁ জানিবলৈ চেষ্টা কৰিছোঁ ইজ ইট থিয়েটাৰ চাৰ্টেন ভেলু চাৰ্টেন স্কিল চাৰ্টেন আৰ্ট চিন্তা শক্তি কোনবোৰ নাটকৰ খাপৰ ওপৰত পোৱা যায় আমিবোৰৰ মাজতে বহুতে এই ক্ষেত্ৰটো বিচাৰি আছে আৰু নাটক কৰিছে গতিকে একে সময়তে বহুতো নাটক সাহস প্ৰৱঞ্চনে নাটকক নিশ্চয়ভাৱে ধ্বংস কৰিবলৈ চেষ্টা চলাই দেখা যায় ফলত নাট্যকাৰ নাট্যদৰ্শক আৰু সমাজখনৰ চিন্তা শক্তিয়ে পূৰণ কৰাৰ সলনি একেবাৰে দুৰ্বল কৰি পেলাইছে প্ৰিটেণ্ড সকলো মানুহে এইটো স্বাভাৱিক সকলোৱে ভাও লয় আমি প্ৰত্যেকটো প্ৰফেশ্যনতে এইটো পাওঁ I try to act in the profession as a director. I try to act in the profession as a writer. Maybe he may pretend when he is doing the quality report. If I am not wrong. Why not? Thank you. গতিকে এই ভাৱনা কাৰ্যটো আমাৰ প্ৰত্যেক মানুহৰে আছে প্ৰত্যেকটো মানুহৰ প্ৰত্যেকটো কামৰ প্ৰত্যেকটো প্ৰফেশ্যনেল প্ৰত্যেকটো কথাতেই এই ভাৱনা কাম কৰে We love to act. We love to act. We love to pretend. We cannot pretensious actor পৰা আমি আঁতৰি আহিব নোৱাৰোঁ কাৰণ এইটো মজ্জাগতভাৱে জন্মৰ পৰাই আমাৰ আছে আৰু পৰিৱেশে আমাক এইটো দিছে because we have to survive. Survive not in a bad word. কাৰণ সুন্দৰ পৃথিৱীত আমি বসবাস কৰিব কাৰণে কিছুমান কথা যদিও শুনিবলৈ বেয়া সেইবোৰ শুনাৰ কাৰণে আমি অত্যন্ত আগ্ৰহী হওঁ আৰু সেইবোৰ শুনাৰ এই শব্দৰ প্ৰতি আমি সদায় প্ৰস্তুত হৈ থাকিবলৈ বাধ্য হওঁ এটা কথা মই আগতেও কৈ থাকোঁ প্ৰায় কওঁ যে থিয়েটাৰ ইজ নো নিউজ পেপাৰ আৰু পত্ৰিকা নহয় আজিকালি ৰাজনীতি লগোৱাৰ
একচুৱেলি বহু বছৰ আগতে আৰম্ভ কৰা হৈছিল। থিয়েটাৰ ইজ নট ইজ গভৰ্ণমেণ্ট প্ৰপাৰ্টি, ইট ইজ পিপলছ প্ৰপাৰ্টি, ইট ইজ বাই দি পিপল, অফ দি পিপল এণ্ড ফৰ দি পিপল। থিয়েটাৰ ইজ ফৰ দি পিপল, বাই দি পিপল এণ্ড অফ দি পিপল। গতিকে থিয়েটাৰ মোৰ থিয়েটাৰ বুলি, মোৰ প্ৰফেশ্যনেল থিয়েটাৰ বুলি, মোৰ এমেচাৰ থিয়েটাৰ বুলি মই আপাহা পাৰি ডিগ্ৰী ওলাই এইটো সকলোৰে আৰু সমাজখনৰ কাৰণে, সাহিত্যৰ কাৰণে আৰু সুধৰিবৰ কাৰণে আমি অৱতৰিক নাটকবিলাকে যুগ যুগ ধৰি কাম কৰি আহিছোঁ, গোটেই কাম কৰি থাকিব। অৱতৰিক নাটকৰ পৰম্পৰা সমাজ সাধনে, সমাজ ব্যৱস্থা আজিৰ পৰা চলি আহিছে আৰু চলি থাকিব। দৰ্শক সমাজে দুৰ্বল বুলি ভবা প্ৰদৰ্শন কৰি থাকিব নহয়। হীৰা এটুকুৰাৰ ওপৰত ডাঙৰ এসোপা থাকিলেই গুণগতকৈ ভিন্ন কৰি নোৱাৰি। সংখ্যাত লৈ গুণগত দিশেৰে নাটকক চালি মেলি বিচাৰ কৰা উচিত। ৰুচিবোধ নথকা, পঢ়া শুনা নকৰা হাজাৰ দৰ্শকতকৈ ভাল নাটকৰ দৰ্শকৰ সংখ্যা আঙুলিৰ মূৰত ধৰিব পৰাই উত্তম স্থান। Let us not run from 1,000. Let us embrace 100. দহজনৰ আঁতৰি নহয়, হাজাৰৰ পিছত দৌৰি আমি অসমসকল উন্নতিৰ পথত চলো বুলি কোৱাৰ শ্লোগান দিলেতো লাভ। আৰু এই ষ্টেডিয়ামত হাজাৰ হাজাৰ ঝুমুৰৈ বুলি কৰি আজি এইভাবে মূল্য কি অৱস্থা হৈছে, পৰীক্ষা দিবলৈ কৰি আছে আৰু বিহু নাচৰ মেখেলা চাদৰ বিহু নাচলে কি হ'ল, মূলে পৰীক্ষা নিদিলে পইচা পাব। চ' নিজৰ ঠাণ্ডা নিজৰ অসমীয়া বিকাশ ভট্টাচাৰ্য নাট্যশাস্ত্ৰৰ জন্ম, অংক ভাওনা বকুনাথ আদিৰ জন্ম, এই যে নাটকৰ প্ৰতিযোগিতা লক্ষ্য কৰে এটা কাৰণে আমাৰ ভাবিলে এই দুটা বৰ্তমান নাটকৰ প্ৰতিযোগিতাৰ অৱস্থা ধুলি কৰি গৈছে বাস্তৱ অংশ। তথাপি যুৱচামৰ প্ৰেৰণ কৰি থকা কাৰ্যত আশাবাদৰ সঞ্চাৰ কৰি আহিছে, অধিক আৰু সক্ৰিয় কৰি ৰখাৰ চেষ্টা কৰি থকা হৈছে। অৱশ্যে জ্যোতিৰ ৰূপান্তৰে ধুনীয়াকৈ অৰ্থাৎ সাৰমৰ্ম গুৰুত্ববিলাক হৈছে। উঠি-ভাহি যোৱা ৰূপান্তৰ নহ'লেই ভাল, উঠি-ভাহি যোৱা ৰূপান্তৰ নহ'লেই ভাল, কাৰণ আচল অসাহবোৰ হোৱাৰ পিছত নাই। অৱস্থাৰে নাট্য সংস্কাৰৰ প্ৰবল প্ৰত্যাখ্যান কৰি নতুন কথা নহয়, তৰস্তৰ পৰাই গঢ়ি তোলা নাট্যৰ শেষ হ'ব পাৰে। আজিৰ অৱস্থাবোৰ ক'বলৈ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ দেখি নাটকৰ তালিকাখন এতিয়া আন্দোলনৰ সৃষ্টি কৰিছে, এই কথা সহজে পালন কৰিব নোৱাৰি। চবক পিছৰ ৰজা এটিত সত্যপ্ৰসাদ বৰুৱাৰ দ্বাৰা অভিহিত অনুবাদিত অনুযায়ী মোহন ৰাকেশৰ আলিহলি ধৰ্মবীৰ ভাই অন্ধদেৱ আদ্যনামচাৰী পুনানন্দী আইনস্কটি লেচন টিচাৰ্ছ Peter Sabbath 5 fingers of society, Augustine Barber the father, software man with a shadow, Tendulkar Sambara Cook Salwa hai, Barnard or Amsani man, Samuel Mckenna waiting for Bolo, Dr. Brazil Baptist, Garcia Rocker, the house of Banada Alba, Fatama Video, and Yelma, Fola, Shakespeare Hamlet, among people of the Hamlet. আৰু আমাৰ মেট্ৰিক বলবন্ধী চেণ্টাৰ চাই হিন্দী সেইবোৰ প্ৰস্পৰ পাওঁ আৰু বেলেগ ৰবীন্দ্ৰনাথ ঠাকুৰৰ নৃত্য নাটিকা সত্ৰীয়াভাৱে প্ৰথম বাৰলৈ কৰা হৈছিল চন্দ্ৰালিকা। ছাৰ টেনজি নৰবৰ গোপন ডক্টৰ হেৰল্ড চিটেনটি কেয়াৰটেকাৰ চক্ৰৱৰ্তী প্ৰভুদেৱ ভূগোলটি ৰিভাইজাৰ চৰকাৰী ইন্সপেক্টৰ বানাচৰ পিগমেলিয়ান প্ৰিয়সী মলিয়ানটি মাইজাৰ টাৰ্কিউ নাটকৰ অনুবাদ ভাৱানুবাদে সাহিত্যৰ ভিত্তিত কৰা নাটকটো বেচৰকাৰীভাৱে মুক্ত কৰা বেচৰকাৰীভাৱে বহুতো নাটক কৰাৰ উদাহৰণ আছে, বেচৰকাৰীভাৱে কৰাৰ বহুতো উদাহৰণ আছে। সত্যপ্ৰসাদ বৰুৱা, অনিৰ্বাণ ভগীনাথ বৰুৱা, পদ্মবৰগোহাঁই, কলবিহাৰী শইকীয়া, প্ৰশান্ত শৰ্মা আৰু অনেক যিসকলে নাট্য সংস্কৃতি বা সাংস্কৃতিক পৰম্পৰাৰ বিপথে যোৱাৰ পৰা বহুসংখ্যা আগভাগ কৰি আহিছে। বিশেষকৈ অপেচাৰী দায়িত্ব চৰকাৰ সমাজখনক সুস্থ ফলাফলৰ বাহিৰাদি দিবলৈ অভিযোগভাৱে কষ্ট কৰি আন্দোলন অধিক আৰু সক্ৰিয় কৰি প্ৰশাসন সহায় কৰি বুলি বহুতে ক'ব খোজে। এই ক্ষেত্ৰখনত অৱশ্যে মোৰ অভিজ্ঞতাই যথেষ্ট নহয়, বহুজনৰ বহু অভিজ্ঞতাই নাট্য আন্দোলনকে আগবঢ়াই দিয়াত সহায় কৰিব পাৰে আৰু কৰি যাব আৰু কৰি আছে। নাটক আচলতে অতীত বৰ্তমান আৰু ভৱিষ্যতৰ আচল নিশ্চয় কৰি জানে। ইতিহাসক ৰীতিগতভাৱে যিসকলে ভৱিষ্যতৰ সম্বল বুলি ভাবে সেইসকলে অতীত বৰ্তমানৰ ৰেচপেক্ট আৰু বৰ্তমান
ইয়াৰ ফাষ্ট ফৰৱাৰ্ড কৰি অভিজ্ঞতা ভৱিষ্যত সম্পৰ্কে জনা বা ব্যাখ্যা কৰাৰ চিন্তা দুই একে অতি সহযোগী কৰিব খোজে। নাটকে জীৱনবোধৰ জ্ঞান এনেদৰেই দিয়ে, সেইটোৱে মূল কথা। ব্ৰিটিছে আমাৰ ৰাজনৈতিক স্বাধীনতা দিলে, কিন্তু আমাৰ সাংস্কৃতিক বিষয়ে নিদিলোঁ, আমাৰ সংস্কৃতিৰ বিষয়ে নিদিলোঁ। ক'ৰবাত আমাৰ স্বকীয় জীৱনবোধক ভাল লাগে, তেনে ক্ষেত্ৰত আজিৰ নাটক আৰু পৰম্পৰাৰ সৈতে সম্পৰ্ক শেষ হৈ অহা সম্পৰ্ক হৈছে। বহুজনে লোকনাথ পাৰম্পৰিক নাটকে ৰূপ দিছে সঁচা, কিন্তু দুৰ্ভাগ্যজনক তেওঁলোকৰ প্ৰায়সকলে নতুন বা অনভিজ্ঞ, যাৰ কোনো ধাৰণাই নাই তেওঁলোকে কি কৰি আছে আৰু কি কৰা উচিত। এইটো এটা ডাঙৰ সমস্যা। শংকৰদেৱ মাধৱদেৱৰ অংকনাথ বৰুৱা, জ্যোতিপ্ৰসাদৰ ৰাজনৈতিক নাটক, অৰুণ শৰ্মাৰ আচাৰ নাটকৰ ধাৰাই যি উচ্চ সুখ নিৰ্মাণ কৰি থৈ গ'ল, তাক পাহৰিলে জানো হ'ব? থিয়েটাৰ কেৱল আমোদপূৰ্ণৰ সামগ্ৰী ঠিক যেন কথাছবি চিৰিয়েলৰ নিচিনা। বৰ্তমান সময়ত অসমত বজা ৰাইজৰ ৰাজনৈতিক নেতাসকলে আশা ভৰসাৰে বালাকান্ত কৰাৰ দৰে থিয়েটাৰ বেপাৰীসকলে কিদৰে ভাবে বা বুজে সেয়া নিশ্চয় চিন্তনীয় বিষয় হৈ পৰিছে। চিন্তনীয় বিষয় আপোনালোকেও চিন্তা কৰিব। এমাজাৰ থিয়েটাৰ অভিনয় জগতত যিমান এইগৰাকী অভিনেতা অভিনেত্ৰী জন্ম দিলে, এই টেলিভিছন তালিকাখন দীঘলীয়া হোৱাটো স্বাভাৱিক। তালিকাখন দীঘলীয়া হ'ব আৰু ইয়াত থকা দুই এজনহে নাম হ'ব, বহুতৰে নাম হ'ব, ইয়াত বহুতেই নাই ইয়াত, কিন্তু তথাপি নামটো কৈ দিবলৈ বিচাৰিছোঁ। এইকাৰণেই বিচাৰিছোঁ কাৰণ তেওঁলোকক মই জীৱন্ত পালে মই কেতিয়াও মই কেতিয়াও সান্তনা কৰিবলৈ পাহৰিব নোৱাৰোঁ। মই কেতিয়াও বিনা বাইদেউ বিনা কথালৈ পাহৰিব নোৱাৰোঁ। মই কেতিয়াও মদায়কক পাহৰিব নোৱাৰোঁ। মই কেতিয়াও চেতনা দাসক পাহৰিব নোৱাৰোঁ। মই কেতিয়াও মণিটো পাহৰিব নোৱাৰোঁ। আৰু এনেকৈ বহুত আছে, কিমানৰ নাম মোৰ যে এই তালিকাখন দীঘলীয়া হোৱাটো স্বাভাৱিক। কিন্তু মই সদায় তেওঁলোকৰ ওচৰত দিলি এইকাৰণে, কাৰণ তেওঁলোকে মোৰ এই অনৈতিক অবৈতনিক বাদ্যযাত্ৰাটো পদক্ষেপ লওঁতে তেওঁলোকে বিভিন্ন সময়ত বিভিন্নগৰাকী সহায় কৰিছে, মোক সহযোগ কৰিছে, মোক উৎসাহ প্ৰদান কৰিছে। মই যদি তেওঁলোকক পাহৰি যাওঁ মই ভাবিছোঁ নাম আকাৰে মোক ক'ব নোৱাৰে, তেওঁলোক মোৰ শিৰণমণি হৈ থাকিব আৰু তথাপি মই কৈ যাব খুজিছোঁ যে ৰবীন্দ্ৰনাথ, হেমন্ত দত্ত, খালেদ চৌধুৰী, হীৰানাথ, গুণদেৱী, চেতনা নাথ, মীনা ভাৰতী, প্ৰাঞ্জল শইকীয়া, নীৰেণ বৰুৱা, স্বামী মাত্ৰা, পূৰ্ণিমা শইকীয়া, মীনা গোস্বামী, দেৱেন দত্ত, মীৰেণ কুদ্দুৰ, ডক্টৰ ৰমানন্দ, অসমৰ ভাৱনা নাটক পৰিচালনা কৰিছে ৰাম ভট্ট, নাট্যকাৰ অধিভট্ট, কুলবী গগৈ, নিকুমণি বৰুৱা, সংগীতা মিশ্ৰ, বীণা প্ৰসাদ, নন্দিতা মিশ্ৰ, সান্তনা বৰদলৈ, মলয় গোস্বামী আৰু বহুত আৰ্টিষ্ট আছে। বহুতে এটা সময়ত ৰবীন্দ্ৰনাথ পিছৰ চকী দেখালিকেইটাত বহি নাটকৰ ৰিহাৰ্চেল চাবলৈ আহে আৰু নাটকৰ ৰিহাৰ্চেল চাবলৈ আহোঁতে আহি একেবাৰে তেওঁলোকে মঞ্চত প্ৰৱেশ কৰিলে। তাৰে ভিতৰত এজনৰ নাম মই ক'ব বিচাৰিছোঁ, দিল্লীৰ নাম ভায়া মামা, সুৰজিৎ গগৈ, বিদ্যুৎ চক্ৰৱৰ্তী, তপন দাস আৰু বহুতৰ নাম কোহেশ্বৰ দাস, জয়ন্ত দাস, বিদ্যুৎ চক্ৰৱৰ্তীৰ নাম সঞ্জীৱ হাজৰিকা, কমলা শইকীয়া, ডক্টৰ মণি দাস, ইন্দ্ৰমণিয়া, প্ৰবীণ দাস, প্ৰবীণ হাজৰিকা, অজয় নাৰায়ণ দেৱ, মিণ্টু বৰুৱা, ৰমান দত্ত, সুৰজিৎ মালাকা, যোগানন্দ চৌধুৰী আৰু বহুতৰ নাম মই পাহৰিছোঁ। কিন্তু মোক ভাল লাগে এইকাৰণে এই সভাত মই তেওঁলোকৰ নামকেইটা উচ্চাৰণ কৰিব পাৰে। মই আৰু দুজনৰ নাম কৰিব লাগে। মোৰ তাৰ প্ৰথম NSD বাতৰি অনাৰ ক্ষেত্ৰত যিকেইজন ডক্টৰ বন্ধুৱে মোক সহায় কৰিছিল তেওঁলোকৰ এজনৰে নাম মোৰ মনত আছে, সিহঁতৰ ডক্টৰ ইন্দ্ৰজিৎ শৰ্মা, প্ৰফুল্ল ডেকা আৰু বৰা ইংৰাজী সময় ইয়াত আছে উপস্থিত। তেওঁলোকে 6-7জনমান ডক্টৰ, কিন্তু তেওঁলোক ষ্টুডেণ্টে হৈ আছে, তেওঁলোক ষ্টুডেণ্ট। তেওঁলোকে মোক বৰ সাহস দাদা আমি বেগত আছোঁ, বেগত থাকিলে মই বিপদ হ'ব নহয়, আপুনি চিন্তা নকৰিলে বেগত আছোঁ, আপুনি NSD ডিপাৰ্টমেণ্ট দিয়াৰ দলটো গুৱাহাটীত মাতি আনে। এতিয়া যে ইয়াৰ 1983 আৰু তেওঁলোকৰ ইমান উৎসাহ
তেওঁলোকৰ ইমান কষ্ট কিন্তু মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ। তেওঁলোকৰ ৰখা হৈছিল বৰমুখৰ এই এটা ধৰ্মশালা। মনোহৰ সিং, সুলেখা সিকৰি, উত্তৰা বাউকাৰ, উষা বেনাৰ্জী, এই সকল ব্যক্তি তেওঁলোক আহিছিল আৰু তেওঁলোকে কৈছে দাদা हमें कोई तकलीफ नहीं है, हमें 5 स्टार होटल नहीं चाहिए, हमें हेरी पार्टी दियक অত কম পাতি দিয়ক তাতে খুব আৰু নিৰামিষ ঘৰ আমি নাটক কৰিব আহিছোঁ আৰু সেই মানুহকেইটাৰে 1982-83 ঘটনা নাটক কৰি গৈছিল আৰু ক'ব খুজিছোঁ নাটকৰ আজি সাংস্কৃতিক সঞ্চালকসকলে নাটকৰ কৰ্মশালা পাতে মানে এনেকুৱা পাতে মন্দিৰৰ পৰা ধুবুৰীলৈকে 250টা কৰ্মশালা 250টা থিয়েটাৰ ৱৰ্কশ্বপ strange to know, strange to hear that নাটকৰ কৰ্মশালা 250টা আৰু প্ৰত্যেকটো কৰ্মশালা যদি এশটাকৈ হয় যে কিমান হাজাৰ হ'ব সেই হাজাৰৰ ভিতৰত মই এদিন মিটিঙত মই কৈছিলোঁ মোক 10টা ল'ৰা ছোৱালীৰ নাম কওঁ তেওঁলোকে 10 বছৰৰ 250টা ৱৰ্কশ্বপৰ ফলশ্ৰুতিত এই 10টা ল'ৰা ছোৱালী ওলাই আহিছে তেওঁলোকে ক'ব নোৱাৰিলে দিছ ইজ এ ট্ৰেণ্ড এইটো ট্ৰেণ্ড হৈ আছে It is the name of a theatre trend. In the name of Sarkari event, our trend is. Kintu, Ruddhapura Bhagavati Dinate, I perform workshop for you in his dinner workshop. Ruddhapura Sam, another one I his dinner workshop after Ruddhapura Puno. So Ajay Hadarasi, Ruddhapura Visenasi, Professor Uttam Bhagavasi, Ruddhapura Hadarasi, অনৰ পৰা আছে এনেকৈ কিন্তু সেই বক্তব্য পাছ কৰি যোৱা ছাত্ৰ ছাত্ৰী আমি কেতিয়াও ক'ব নোৱাৰোঁ তেওঁলোক উপযুক্ত কাৰণ সংখ্যাগতভাৱে যোৱা নাই কোৱালিটিতহে আমি তাৰপিছত 79ত যিটো আঢ়ৈ মাহৰ ৱৰ্কশ্বপ হৈছিল ৰাষ্ট্ৰীয় মেণ্টেলবিলাকৰ সহযোগত সেইটো ৰাজৰ ভাতৃসমূহ প্ৰথমতে তেওঁ আছিল মণিপুৰৰ ছাত্ৰ ছাত্ৰী কালেক্টৰ হিচাপে আৰু মই আছিলোঁ অসমৰ ছাত্ৰ ছাত্ৰী তৈয়াৰ কৰিছিলোঁ মই কৰিছিলোঁ গাঁওবুঢ়া পদ্মনাথ গোহাঁই বৰুৱাই আৰু ৰতন ঠেঙে কৰিছিল চৰণ শৰ্মা আৰু ভিডিঅ'খন নাটকৰ মঞ্চন আল্টিমেটলি হৈছিল NSD ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় তাত মাত কৰ্মশালাৰ শিক্ষক সন্ধিয়া উদাহৰণ গতিকে এইবোৰৰ মই উদাহৰণ এইকাৰণে দাঙি ধৰিব খুজিছোঁ যে MSA থিয়েটাৰ we should not count by money, we should try to count by talent, we should try to count by quality. Quality যেটা আমি MSA থিয়েটাৰত আমি মৰ্যাদা দিবলৈ প্ৰয়াস কৰাটো উচিত নহ'লে অমুকৰ লগত তুলনা কৰি অনৰ্থ কথা এটা আমি আমাৰ মাজত এটা পাগলি থকাটো এটা ভাল কথা নহয় বুলি মই বিবেচনা কৰোঁ বৰ্ষ হ'ল আজি আছোঁ কালি নাথাকিব পাৰোঁ কিন্তু মই আল্টিমেটলি এইটোৱে বিবেচনা কৰিছোঁ ইউজলেছ MSA থিয়েটাৰ যোৱাকালিও আছিল পৰহিও আছিল তাৰ আগতেও আছিল সমাজ যেতিয়া সমাজ যেতিয়ালৈকে শুদ্ধভাৱে থাকিব MSA থিয়েটাৰ থাকিব প্ৰফেচৰ যেতিয়া আজি আহিছে কালি গুচি যাব that's the commercial event. It's a gimmick. It's a magic. We should not run after magic and gimmick. Our sanctity in MSA theatre, we should try to preserve it. Our পবিত্ৰতা এই আমাৰ অবৈতনিক নাটক MSA theatre আমি ৰাখিবলৈ প্ৰয়াস কৰাটো উচিত বুলি মই ভাবোঁ শেষত সামৰিব বিচাৰিছোঁ মইনো অপেচাৰীৰ নাট্যগোষ্ঠীৰ সমস্যা আৰু সম্ভাৱনা এই দুটা শব্দৰ মই ডিৰেক্ট ব্যাখ্যা কৰা নাই আপোনালোকে নিজ বিচাৰিছে I'm not supposed to explain what to watch. এইটো literary workত ভাইটি I'm a backstage worker. I know the emotions, the feelings, and the darkness of backstage. I know.
এই আন্ধাৰটো কি মই বুজি পাওঁ আৰু সেইটোহে মই পৰিৱেশন কৰিবলৈ বিচাৰোঁ নট দ্য লিটাৰেচাৰ লাগিব নাট্যশিল্পত লিটাৰেচাৰ দৰকাৰ তথাপি মই এজন বিশেষ ব্যক্তিৰ কথা সামৰিব বিচাৰিছোঁ এনেছে থিয়েটাৰৰ গোটেই জীৱন অতিবাহিত কৰা মানুহটোৰ সম্পৰ্কে প্ৰত্যয় আৰু অন্বেষণৰ লেখা অৰুণ শৰ্মাৰ দুটা বাক্যৰে সেই দুটা বাক্য সেই স্মৃতি হৈছে অসমৰ নাট্যমন্থনৰ এটি নব্যধাৰা সূচনা কৰি নিবেদিত আহাৰ নাটকৰ সৰ্বাংগ সুন্দৰ কাললৈ মঞ্চায়ন দুলালভাৱে পৰিচালিত আহাৰ নাটকৰ সেই মঞ্চায়ন সেই সময়ত যিসকলে ৰবীন্দ্ৰ ভৱনক চাইছিল কাৰো মনৰ পৰা তাৰ সাজ আজিও অসম পোৱা নাই প্ৰাঞ্জল সামন্ত ৰবীন খালে গুণু আৰু পূৰ্ণিমা এই শিল্পীকেইগৰাকীয়ে সহযোগ আৰু অভিনয় দক্ষতাৰ মাজেৰে পৰিচালকজনে যিদৰে চৰিত্ৰসমূহ মঞ্চৰ সৃষ্টি কৰিছিল সেই চৰিত্ৰকেইটা আজিও যে নাটকখনৰ তেতিয়াৰ দৰ্শকসকলক নীৰৱে ভুমুকি মাৰি থাকে আহাৰ নাটকখন ছপা আগৰত প্ৰকাশ হওঁতে ছুটি পাতনিটোত মই লিখিছিলোঁ দুলালভাইৰ আন্তৰিক কৃতজ্ঞতাৰে মনত নেপেলোৱাকৈ আহাৰ নাটকৰ ইতিবৃত্ত সম্পূৰ্ণ নহ'ল অতি আন্তৰিকতাৰে মই কথাষাৰ লিখিছিলোঁ কথাষাৰ মোৰ কাৰণে আজীৱন সত্য হৈ থাকিব সেয়ে অবাকৰ মই দৃঢ়তাৰে ক'ব পাৰোঁ MSR Theatre is a tradition of human society and it's going to survive forever. Thank you. বহুত ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতৰ চিন্তা বিশেষ কৰি ভ্ৰমণৰ কাৰণে তেখেতে যদিও কৈছে সমস্যা আৰু সম্ভাৱনাৰ কথা কোৱা নাই তেখেতৰ প্ৰতিটো বাক্যতে সমস্যা আৰু সম্ভাৱনাৰ কথা নিহিত হৈ আছিল আৰু তেখেতে বহুকেইটা প্ৰশ্ন উত্থাপন কৰি আহিছে আৰু বহুকেইটা প্ৰশ্ন উত্থাপন কৰিছে তেখেতৰ বক্তৃতাৰ মাজেদি আমি ভাবোঁ যে আমি সকলোৱে যিসকলে এই নাট্য যাত্ৰা বা নাট্য চৰ্চাৰ লগত জড়িত হৈ আছোঁ তেওঁলোকে এই প্ৰশ্নৰ সমাধানৰ কাৰণে নিশ্চয় ভাল বিচাৰিব আমাৰ সময় প্ৰায় 6 বজাত এই হলটো এৰি দিব লাগে গতিকে মই এতিয়া আমাৰ সভাপতি পুলক এনাৰ্জি দেৱক তেখেতৰ সভাপতি চমু ভাষণ আৰু মই মঞ্চলৈকে নামোঁ তাৰপাছত উপভোক্তা প্ৰকল্প বৰদলৈ ডাঙৰীয়াক সলাবৰ পৰা অনুৰোধ জনাইছোঁ আজি স্মৃতি দিৱস সমবেত হৈছোঁ মই ডক্টৰ শৈলেন ভৰালী ছাৰৰ আমি সম্বৰ্ধনা জনাই আমি নাটকসূৰ্য পৰিয়ালে গৌৰৱান্বিত কৰিছোঁ আৰু দুলালদাৰ যি পেছাদাৰী নাটক সম্পৰ্কে যি খাৰুৱা বক্তব্য আগবঢ়ালে আমাক আমি সমৃদ্ধ হৈছোঁ নাটকসূৰ্যই এই যাত্ৰা অব্যাহত ৰাখিছে আমি 28 বছৰ পাৰ কৰিলোঁ বহু কষ্ট সহ্য কৰিছোঁ এই বছৰৰ মাজত এই বছৰত কিন্তু বহু বাধা বিঘিনি পাইছোঁ আমি পাৰ কৰি আহিছোঁ বাধা বিঘিনি থাকিবই তাক আমি জয় কৰিম আৰু নাটক আমাৰ এটাই উদ্দেশ্য নাটক নাট্য আন্দোলন নাটক আমাৰ জীৱন নাটক আমাৰ প্ৰাণ আৰু এই নাটকে সমাজৰ পৰিৱৰ্তন কৰে হয়তো আমি 2 ঘণ্টা নাটক চাওঁ কিন্তু তাৰ যিটো ইম্পেক্ট সেই ইম্পেক্টটো আমাৰ মনত এটা সাঁচ বহাই থয় তাৰ প্ৰতিফলন আমি ভৱিষ্যতে লাহে লাহে কিন্তু আমি দেখা পাওঁ আজি এই সুন্দৰ পৰিৱেশ আমাৰ আপোনালোকে আমাক এনেকৈ আগবঢ়াই যোৱাত সহায় কৰিব
আমি নাটক ভাল পাওঁ আৰু আপোনালোকেও নাটক ভাল পায়, যিকাৰণে আপোনালোকে সমবেত হৈছে। আজি আমাৰ বিশেষ সময় নাই, আজি বিশেষ সময় নোলাম। নমস্কাৰ। এইখিনিতে মই কলাঘৰৰ পৰা আগবঢ়াবলৈ পাইছোঁ। আজি আমাৰ নটসূৰ্যৰ স্মৃতি দিৱসত আমি আমাৰ আজি সম্বৰ্ধিত ব্যক্তি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি আমাৰ মাজত উপস্থিত হৈছেহি ডক্টৰ চৈয়দ ৰুহানী ছাৰ। আমি নটসূৰ্য পৰিয়ালৰ হৈ তেখেতৰ আন্তৰিক শলাগ লৈছোঁ। আজি আমাৰ এই অনুষ্ঠানৰ নিৰ্দিষ্ট বক্তা আমাৰ সকলোৰে শ্ৰদ্ধা নাট্যকাৰ, পৰিচালক, অভিনেতা দুলাল ৰয়দে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি আমাৰ যিখিনি তত্ত্বগধুৰ বক্তব্য দাঙি ধৰিলে তাৰ কাৰণে আমি নটসূৰ্য পৰিয়ালৰ তৰফৰ পৰা তেখেতকো আন্তৰিক ধন্যবাদ কৃতজ্ঞতা শলাগৰ পৰা আগবঢ়াইছোঁ। আজি আমাৰ মাজত ইয়াতে উপস্থিত থকা প্ৰেছৰ যিসকল বন্ধু বান্ধৱী আছে, প্ৰিণ্ট মিডিয়াই হওক বা বৈদ্যুতিক মাধ্যমৰে হওক, তেখেতসকলে আমাৰ মাজত আহি আমাক যি উৎসাহ উদ্দীপনা যোগালে তাৰ কাৰণে আমি নটসূৰ্য পৰিয়ালৰ তেখেতসকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু একেবাৰে সৰ্বশেষত আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ আপোনালোকৰ উপস্থিতি আজি আমাৰ এই সভাখন যি সাফল্যমণ্ডিত কৰি তুলিলে। বহুতো গুণী জ্ঞানী বন্য ব্যক্তি আজি আমাৰ মাজত আহি উপস্থিত হৈছিল। আমি প্ৰত্যেকগৰাকীৰ নাম নল'লেও প্ৰত্যেকগৰাকী আজি ইয়াত এই সভাখনত উপস্থিত থকা সহৃদয় দৰ্শক ৰাইজ আমি নটসূৰ্যৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই সমাপ্ত কৰিছোঁ। ধন্যবাদ।